নমস্কাৰ গ্ৰেড 4 ষ্টুডেণ্টসকল মাজে মাজে আমি জেনেৰেল নলেজৰ লগতে মেথছ আৰু ৰিজনিঙৰ পৰা কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম যাতে আপোনালোকৰ অলপ হ'লেও হেল্প হয় আৰু আপোনালোকৰ পাৰ্টিচিপেশ্যন ভালদৰে লাগিব আপোনালোকৰ জোজ ভালদৰে লাগিব তেতিয়াহে ক্লাছবোৰ আনিবলৈ ভাল লাগিব ওকে যদি চাই প্ৰথম কুৱেশ্যনটো যে ইয়াত কি কৈছে তলৰ চিত্ৰসমূহৰ পৰা এটা উপযুক্ত চিত্ৰ বাছক যিয়ে প্ৰশ্নৰ ঠাইত ল'ব মানে ইয়াত কোনটো চিত্ৰ বহিব এইটো একেবাৰে ইজি চাওক ইয়াত এই চিত্ৰটো চাওক আৰু এইটো চাওক কি হৈছে এটা উল্টাই দিছে হল বাস এইটো আপুনি উল্টাই দিও কোনটো হ'ব এ হয়নে নাই কিমানে একো ইয়াত চাওক এটা বস্তু মন কৰিব এই বস্তুটো এনেকৈ আছিলে ইয়াত উল্টাই দিছে কিবা এড কৰিছে জানো নাই কৰা একো ইয়াত আপোনাৰ ধৰক এনেকৈ এডাল যদি লাইন এড কৰি দিলে হয় ইয়াত যদি এডাল ইয়াত ধৰি ইয়াৰ পৰা এইটো যদি উল্টা কৰি এডাল লাইন এড কৰিলে হয় তেতিয়া আমি অলপমান চাব লাগিলে হয় যে এইটো উল্টা কৰি কিবা লাইন এড কৰিছে নেকি নাই গতিকে এইটো যদি একজেক্ট আপোনাক উল্টাই দিছে তেনেহলে আপুনি এইটো কি কৰক ডাইৰেক্ট উল্টাই দিয়ক লাহে লাহে আপোনালোকে কুৱেশ্যনবোৰ যেতিয়া কৰিব গোটেই বেছিক আইডিয়াটো পাই যাব আৰু তেতিয়া নিজে এই কুৱেশ্যনবোৰ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক এইটো ইজি ইয়াত কি আছে এটা বৃত্ত আছে তাৰপিছত আকৌ ইয়াত বৃত্তৰ ভিতৰত আৰু এটা সোমাই দিছে ইয়াত এটা বৰ্গ আছে হয় নাই এইটো আপুনি ভিতৰত কি সোমাই দিব এইটো সোমাই দিব নেকি নিদিয়ে এইটো হ'ব ঠিক আছে গতিকে মানুহৰ মিষ্টেক এইটো তাত নহয় এইটোতো মিষ্টেক নকৰে ইয়াতো নকৰে কৰিব ক'ত আইডাৰ ইয়াত নহলে ইয়াত ঠিক আছে গম পালে ওকে সেইকাৰণে এইবোৰ বস্তু কোনো ফৰ্মুলা নাই জাষ্ট মনেৰে ভাবিব লাগিব আপুনি মাথাত কি খেলাইছে সেই বস্তুটো উলিয়াব লাগিব নাও এইবাৰ যদি চাই যে তলৰ কোনটো ডায়াগ্ৰামত সিংহ হাতী আৰু প্ৰাণীক সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হৈছে মনত ৰাখিব লায়নছ এলিফেণ্ট এণ্ড এনিমেলছ ইয়াত এটা মোক কথা কওক ঠিক আছে লায়ন আৰু এলিফেণ্টৰ মাজত সিহঁতৰ মাজতো একো সম্পৰ্ক নাই লায়নো এটা বেলেগ এলিফেণ্টো এটা বেলেগ বস্তু কিন্তু আমি দুইটাকে কি বুলি কওঁ এনিমেলছ বুলি কওঁ প্ৰাণী হয়নে নহয় গতিকে আপুনি যদি চাই এইটো যদি এনিমেলছ হয় ঠিক আছে এনিমেলছৰ ভিতৰতে কি পৰিব লায়নছো পৰিব এলিফেণ্টো পৰিব মানে সিংহও পৰিব হাতীও পৰিব আৰু সিংহ আৰু হাতীক আমি প্ৰাণী বুলি কওঁ হয় নাই গতিকে কোনটো ইয়াত হ'ব চাওক এইটো হয়নে নহয় এইখিনি সিংহ এইখিনি হাতী আৰু গোটেইখিনি হ'ল প্ৰাণী গতিকে ইয়াত যদি আপুনি চাই এই ডায়াগ্ৰামটোৱে আপোনাক ভালদৰে সূচাই আছে বুজিলে এই দুটাৰ মাজত কানেকশ্যন কিয় নাই চাওক প্ৰাণীৰ ভিতৰত পৰে কিন্তু সিংহ এটা বেলেগ প্ৰজাতি হাতীও এটা বেলেগ হয়নে নহয় ওকে তাৰপাছত নেক্সট কুৱেশ্যনটো চাওক এতিয়া ভালদৰে বুজি পাব যে তলৰ কোনটো ডায়াগ্ৰামে ট্ৰেভেলাৰ ৰেল আৰু বাছৰ মাজত সৰ্বোত্তম সম্পৰ্ক সূচায় ইয়াত ট্ৰেভেলাৰ মানে ট্ৰেভেলাৰ গাড়ীখন কোৱা নাই মানে যাত্ৰী ঠিক আছে আপোনাৰ কথা কৈছে আপুনি এতিয়া কি কৰে কেতিয়াবা ৰেলেৰেও যায় কেতিয়াবা বাছৰেও যায় এতিয়া ভাৰতত বা ইণ্ডিয়াত কিমান যাত্ৰী আছে হয় নে এতিয়া এই যাত্ৰীবোৰৰ ভিতৰত কিছুমানে বাছো চুজ কৰিব পাৰে কিছুমানে ৰেলো চুজ কৰিব পাৰে এইটো নিজৰ কথা গতিকে ইহঁতৰ মাজত যদি আপুনি সম্পৰ্ক চাবলৈ যায় কমন বস্তুটো কি যাত্ৰী বেছি বস্তুটো কি যাত্ৰী ঠিক আছে যদি এইখিনি যাত্ৰী হয় তেনেহলে এই যাত্ৰীবোৰৰ ভিতৰত কিছুমান কি হয় তাৰে কিছুমান বাছতো যাব পাৰে তাৰে কিছুমান ৰেলতো যাব পাৰে গতিকে ভালদৰে যদি চাই এইটোৱে ধুনীয়াকৈ সূচাই আছে যাত্ৰী ৰেল আৰু বাছৰ মাজৰ সম্পৰ্ক গম পালে এইখিনি যাত্ৰী কিছুমান যাত্ৰী ৰেলতো যাব পাৰে কিছুমান বাছতো যাব পাৰে ঠিক আছে কিছুমান ৰেল আৰু বাছ দুইটাতে যাব পাৰে সেইটো এতিয়া আহিব নালাগে সেইটো পিছত আহিম ভেন ডায়াগ্ৰাম এয়াও ভেন ডায়াগ্ৰাম বাট আমি যেতিয়া ছেটছ কৰিম সংহতি কৰিম সৰু সৰু বেছ তেতিয়া আহিম ওকে নাও এবাৰ চাব which of the following diagrams indicate the best relation between author lawyer and singer লেখক উকিল আৰু গায়কৰ মাজত সৰ্বোত্তম সম্পৰ্ক কোনটো বুজায় চাওক লেখকো এটা প্ৰফেশ্যন উকিলো এটা প্ৰফেশ্যন আৰু গায়কো এটা প্ৰফেশ্যন ঠিক আছে আমাকতো একো কণ্ডিশ্যন দিয়া নাই কণ্ডিশ্যন দিছে নেকি নাই দিয়া জাষ্ট কৈছে যে এওঁলোকৰ মাজত কোনটো সম্পৰ্ক সূচায় চ' লেখকো বেলেগ গায়কো বেলেগ আৰু উকিলো বেলেগ গতিকে ইয়াৰ মাজত এইটো সম্পৰ্ক আহিব যেনেকে লিখা আছে তেনেকৈ আপোনালোকে বস্তুটো মিলাব লাগিব ঠিক আছে লেখক গায়ক আৰু উকিল গোটেই কেইজনৰে প্ৰফেশ্যন কি বেলেগ বেলেগ ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন যদি চাই তলৰ কোনটো চিত্ৰই ভাৰত অসম আৰু বিশ্বৰ মাজত সৰ্বোত্তম সম্পৰ্ক সূচায় কি কৈছে ইণ্ডিয়া আছাম এণ্ড ৱৰ্ল্ড এইটো চাওক এইটো বুজক এইটো বুজিলে আপোনাৰ গোটেই তিনিটা টাইপৰে বুজা হৈ যাব এতিয়া যদি চাই এখন আমাৰ পৃথিৱী হয়নে জিঅ'গ্ৰাফিত পঢ়িছিলো নাই আমাৰ ভাৰত ক'ত আছিলে ইয়াত এইখিনিত কি আছে আপোনাৰ ভাৰত আছে আৰু ভাৰতৰ ভিতৰত কি আছে অসম আছে মানে এইটোৱে কি বুজালে
যদি এখন পৃথিৱী হয় পৃথিৱীত কি আছে হা ইণ্ডিয়া আছে আৰু অসমখন ক'ত আছে অসমখনটো ইণ্ডিয়াতে আছে পৃথিৱীৰ ভিতৰত কি আছে ভিতৰত বুলি নহয় মানে ভাৰতখন ক'ত আছে ইয়েছ পৃথিৱীত আছে আৰু অসম ক'ত আছে ভাৰতৰ ভিতৰত আছে গতিকে এইটো আপোনাৰ সৰ্বোত্তম সম্পৰ্ক হ'ব কিহৰ মাজত ভাৰত অসম আৰু বিশ্ব যদি ইয়াত কি দিলে হয় এইটো ভাৰত অসম আৰু এইটো বিশ্ব নিজি সূৰ্য দিলে হয় চান তেতিয়া কোনটো হ'লে মোক কওকচোন অলপমান সময় প'জ কৰি কমেণ্ট কৰি জনাওক তেতিয়া কি হ'ব চাওক এইখনটো ভাৰত ঠিকে আমি মানিছো ভাৰতৰ ভিতৰত কি আছে অসম আছে আমি মানিছো সূৰ্যটোতো সূৰ্য ভাৰত আৰু অসমৰ লগত কিবা আছে জানো ইয়েছ ৰিলেশ্যন আছে আমি দেখি থাকো কিন্তু সূৰ্যটোক আমি কেনেকে দেখাব লাগিব এইটো ঠিক আছে তো সূৰ্য এটা বেলেগ বস্তু এখন ভাৰত ইয়াত অসম আছে আৰু সেইকাৰণে যিহেতু ইয়াত বিশ্ব হৈ গ'ল ভাৰত অসম আৰু বিশ্ব বা ৱৰ্ল্ড হৈ গ'ল তো আমাৰ কোনটো এনসাৰ হ'ব এইটো এনসাৰ হ'ব বস্তুবোৰ বুজি পালে কেনেকে কৰিব লাগে বাস আপোনালোকে নিজে কৰিব পাৰিব এই বস্তুবোৰ তাৰপিছত যদি চাই ইয়াত কৈছে যে তলৰ কোনটো ডায়াগ্ৰামত পাৰ চৰাই আৰু কুকুৰৰ মাজৰ সম্পৰ্ক দেখাইছে এইটো বঢ়িয়া বস্তু পিগন পাৰ বাৰ্ডছ এণ্ড ডগছ ঠিক আছে এতিয়া পাৰটো কি হয় অভাৰঅলটো চৰাই হয় চৰাইৰ ভিতৰতে পৰে আমি চৰাই বুলি ক'লে কি বুজায় শালিকা হ'ব পাৰে পাৰ হ'ব পাৰে ভাটৌ হ'ব পাৰে কিবা হ'ব পাৰে এটচেট্ৰা হ'ব পাৰে চবকে আমি কি কওঁ চৰাই বুলি কওঁ গতিকে পাৰটো কি হয় চৰাইৰ ভিতৰতে এটা পাৰ আৰু কুকুৰটো অবিয়াছলি এটা বেলেগ বস্তু হয় নে নাই ইয়াৰ কোনটো হ'ব এইটো হ'ব ঠিক আছে গতিকে এইটো মাৰি নিদিব কাৰণ চৰাই বুলি কৈছে চৰাই পাৰ চৰাইটো কি হয় এটা চৰাই হয় কুকুৰটো এটা বেলেগ বস্তু গতিকে ইহঁতৰ সম্পৰ্ক কোনটো হ'ব এইটো তাৰ পাছত যদি চাই তলৰ কোনটো ডায়গ্ৰামে পৃথিৱী সাগৰ আৰু সূৰ্য এইটো বঢ়িয়া বস্তু এইটো মই অলৰেডি ক'লো ন আৰ্থ সি এণ্ড ছান ইয়াত যদি চাই এইটো এতিয়া অলৰেডি বুজাই দিলো আপোনালোকে গম পাবে কোনটো হ'ব এইটো ছানটো এটা বেলেগ বস্তু মানে কি এইটো ছান আমাৰ সৌৰজগত আছে এই চাৰিওফালে গ্ৰহবোৰ ঘূৰি আছে ধৰক ইয়াত আছে আমাৰ পৃথিৱী ঠিক আছে এইটো ছান এইটো পৃথিৱী সাগৰটো ইয়াতে আছে পৃথিৱীতে আছে গতিকে হ'ব আপোনাৰ এইটো অপশ্যন ঠিক আছে নাও নেক্সট কুৱেশ্যন এইটো পিছত মেথছত আহিব অলপমান পিছত আমি যাম এইটো কুৱেশ্যন চাওক যে এৰেঞ্জ দ্য ফলোয়িং ইন এ মিনিংফুল সিকুৱেন্স তলত দিয়াবোৰৰ অৰ্থপূৰ্ণ ক্ৰমত সজোৱা ঠিক আছে ইয়াত কি আছে পৰামৰ্শ ৰোগ ডাক্তৰ উপপ্ৰচাৰ আৰু পুনৰুদ্ধাৰ কনচালটেশ্যন ইলনেছ ডক্তৰ ট্ৰিটমেণ্ট ৰিকভাৰী এইকেইটা কেনেকে হ'ব চাওক মন কৰক একদম প্ৰথমে আপোনাৰ কি হ'ব লাগিব ৰোগ হ'ব লাগিব হয় নাই ৰোগ হ'ল তাৰ পাছত ৰোগ হোৱাৰ পাছত আপুনি কি কৰিব ডাক্তৰৰ ওচৰলৈ যাব হয় নাই ডক্তৰৰ ওচৰলৈ গ'ল ডক্তৰৰ ওচৰত গৈ প্ৰথমে আপুনি কি ট্ৰিটমেণ্ট কৰিব নেকি নকৰে প্ৰথমে কি ল'ব পৰামৰ্শ ল'ব কনচালটেশ্যন ল'ব যে ছাৰ মোৰ এইটো হৈছে এনেকুৱা হৈছে তেনেকুৱা হৈছে আপুনি কয় নাই প্ৰথমে 500 টকাৰ ফিজ এটা কাটি যাব লাগে তাৰপিছত কি হ'ব পৰামৰ্শ হ'ব হয়নে তাৰ পাছত আপোনাৰ ট্ৰিটমেণ্ট হ'ব যে কি বেমাৰ হৈছে কি হৈছে পৰামৰ্শৰ পাছত আপোনাৰ কি হ'ব ট্ৰিটমেণ্ট হ'ব এইটো 4 নম্বৰে হ'ব আৰু ট্ৰিটমেণ্ট হোৱাৰ পিছত যদি ভাল হ'ল আপোনাৰ কি হ'ব ৰিকভাৰী হ'ব আৰু যদি ভাল নহ'ল আপুনি কি হ'ল ডাইৰেক্ট আকাশলৈ গুচি গ'ল ঠিক আছে ওকে নাযায় বাৰু এইটো তো এতিয়া যদি আপুনি সিকুৱেন্সটো চাই কেনেকে হ'ব এক নম্বৰত কি হ'ব এলনেছ হ'ব 1 ইয়াত চাওক 1 তাৰপিছত কি হ'ব আপুনি তাৰপিছত ক'ত যাব ডক্তৰৰ ঘৰত যাব 1 প্ৰথমে কোনটো হ'ব চাওক প্ৰথমে যদি চাই 2 নম্বৰটো হ'ব হয়নে 2 নম্বৰ হ'ব তাৰপিছত আপুনি ডক্তৰৰ তাত যাব 3 হ'ব তাৰপিছত আপুনি ক'ত যাব পৰামৰ্শ ল'ব 1 হ'ব তাৰপিছত আপুনি কি হ'ব ট্ৰিটমেণ্ট হ'ব 4 হ'ব আৰু তাৰপিছত আপোনাৰ ৰিকভাৰী হ'ব 5 হ'ব আছেনে এইটো ক'বাত 2 3 1 4 2 3 1 4 5 2 3 1 4 5 yes C ঠিক আছে বুজি পালে ওকে নেক্সট আৰু এটা কৰিলে ইয়াৰ ওপৰত আপোনাৰ ক্লেৰিটিটো আহি যাব ঠিক আছে এইটো নহয় এইটো চাওক এইটো আগে কৰি লওক ঠিক আছে এইটো কৰাই হৈ আছে বাদ দিয়ক পিছত ভালদৰে বুজাই দিওঁ ইয়াত কি হৈছে সূৰ্য বৰষুণ শিশু ৰামধেনু আৰু সুখী ইয়াত আপোনাৰ শব্দকেইটা কি কৰিছে অৰ্থপূৰ্ণ ক্ৰমত সজাব দিছে চাওক প্ৰথম ইয়াত আপুনি ভালদৰে চাওক সূৰ্য বৰষুণ শিশু ৰামধেনু সুখী এতিয়া ৰামধেনুখন ওলাবৰ কাৰণে প্ৰথম কি হ'ব লাগিব কওকচোন বৰষুণ পৰিব লাগিব হয় নাই প্ৰথমে বৰষুণ পৰিব লাগিব বৰষুণ পৰিলে বৰষুণ যেতিয়া পৰিব তাত কি হ'ব কি পৰিব ইয়েছ সূৰ্যৰ ৰশ্মি পৰিব আমি সায়েন্স এণ্ড টেকত পঢ়িছিলো ন এটা কেনেকৈ ৰামধেনু ফৰ্মেশ্যন হয় এতিয়া বাদ দিয়ক সেইটো তাত মাথা মাৰিব নালাগে ওকে ইয়াতে আপোনাৰ কি হ'ল বৰষুণৰ টোপালত যেতিয়া সূৰ্যৰ ৰশ্মি পৰিলে তেতিয়া কি হ'ল আপোনাৰ আমি দেখা পালো ৰামধেনুখন ঠিক আছে প্ৰথম কি হ'ল বৰষুণ আহিল তাত সূৰ্যৰ ৰশ্মি পৰিল ৰামধেনু হ'ল ৰামধেনুখন দেখি কি হ'ল শিশু চিলড্ৰেনে কি কৰিলে চাই পেলাই হেপী হ'ল নাই বা ৰামধেনু দেখিছো চবে মাতে নাই আহা ভাইটি আহা ৰামধেনু চোৱাহি আপোনালোকক সৰুতে মাতিছিলে গতিকে প্ৰথম কি হ'ব বৰষুণ আহিব
এইটো 1 নম্বৰ 2 তাৰপিছত কি হ'ব ইংলিছখিনি চাই যাওক আৰামছে বৰষুণ পৰিলে তাৰপিছত কি হ'ল সূৰ্যৰ কিৰণ পৰিলে 2 1 তাৰপিছত কি হ'ল ৰামধেনুৰ সৃষ্টি হ'ল 2 1 4 চাওক ইয়াত আছে নে নাই yes 2 1 4 তাৰপিছত শিশু চিলড্ৰেনছে দেখিব আৰু দেখি কি হ'ব সুখী হ'ব 3 5 2 1 4 3 5 ঠিক আছে বঢ়িয়া এইটো হ'ব এতিয়া এই কুৱেশ্যনবোৰ আপোনালোকে কৰিব পাৰিব ইণ্ডিয়া বিক্স নামৰ এটা ৱেবছাইট আছে তাত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে তাত গৈ ফালে কৰক আৰু বাকি ইণ্টাৰনেটত বহুত বস্তু আছে গভৰ্ণমেণ্ট ৱেবছাইট আছে নিজে চাবলৈ ট্ৰাই কৰক বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব মই সেইকাৰণে প্ৰথম ক্লাছৰ পৰা আপোনালোকক শিকাই আছো যে কেনেকৈ নিজে চাব লাগে কেনেকৈ নিজে গভৰ্ণমেণ্ট ৱেবছাইটত গৈ ডাটাবোৰ ল'ব লাগে সেইখিনি বস্তুকে মই যদি পঢ়াই ফেলে আপোনালোকৰ পৰা ভিউজ লৈ থাকো কি লাভ হ'ব লাভ নহ'ব মোৰ লাভ হ'ব ঠিক আছে আপোনালোকৰ লাভ হ'ব কিন্তু আপোনালোকে যদি নিজে বিচাৰি পঢ়িব জানে আপোনালোকৰ বেছি লাভ হ'ব বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে ঠিক আছে ওকে নাও এইটো চাওক তলত দিয়া শব্দকেইটা অৰ্থপূৰ্ণ ক্ৰমত সজোৱা বেং ঘাঁহ ফৰিং ইগল সাপ আপোনালোকে খাদ্য শৃংখল পঢ়িছিলে নে নাই হা ইয়াত এইটো কুৱেশ্যনে আহি আছে ফ্ৰগ গ্ৰাছ গ্ৰাছ উপাৰ ইগল এণ্ড স্নেক সকলোৱে জানে যে ঘাঁহক কোনে খায় ফৰিঙে খায় ফৰিঙক কোনে খায় বেঙে খায় বেঙক সাপে খায় সাপক কোনে খায় ইগলে খায় আৰু ইগলক কোনে খায় আমি মানুহে খাওঁ মানুহ দিয়া হোৱা নাই হয় নাই এতিয়া এই বস্তুটো যদি চাই বেং ঘাঁহ ফৰিং ইগল সাপ ফ্ৰগ গ্ৰাছ গ্ৰাছ উপাৰ ইগল স্নেক প্ৰথম কি আহিব য়েছ ঘাঁহ আহিব হয় নাই ঘাঁহ 2 তাৰ পাছত ঘাঁহৰ পিছত কি আহিব ফৰিং য়েছ ফৰিঙক ঘাঁহে খাব 2 3 আছে নাই 2 3 ফৰিঙক কোনে খাব বেঙে 2 3 য়েছ 1 2 3 1 বেঙক কোনে খাব সাপে 2 3 1 5 তাৰপিছত সাপক কোনে খাব ইগলে 2 3 1 5 4 এনেকে মিলি আছে ঠিক আছে বস্তুবোৰ এনেকে বুজিব লাগিব ওকে একদম টান নহয় খালি বুজক গম পাব বা এইটো এই অপচনটো নাথাকি যদি উল্টাকেও থাকিলে হয় তেনেহলে উল্টাকেও হ'ল হয় মানে কেনেকে হ'ল হয় চাওক 4 হয় নে নিজে চাব নিজে ভাবি ফালে চাব আৰু কেনেকে হ'ব পাৰে বাকি এইটো চাই লওক নাও নেক্সট কুৱেশ্যন যদি চাই যে ৰব এইটো চাওক কেনেকুৱা টাইপৰ কুৱেশ্যন ইয়াত কৈছে যে ইয়াত কুৱেশ্যন ডাইৰেকশ্যনটো দিছে যে প্ৰতিটো প্ৰশ্নৰ এটা আণ্ডাৰলাইন শব্দ থাকে আৰু তাৰ পিছত 4টা উত্তৰৰ পছন্দ থাকে আপুনি সেই শব্দটো বাছি ল'ব যিটো আণ্ডাৰলাইন কৰা শব্দটোৰ এটা প্ৰয়োজনীয় অংশ মানে এইখন আপোনাৰ কিতাপ দিয়া আছে ইয়াত কৈছে যে এই কিতাপখনৰ এই 4টা বস্তুৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি সেইটো সুধিছে আপুনি যদি চাই এখন কিতাপ কল্প কাহিনী পৃষ্ঠাসমূহ ছবি শিক্ষণ এখন কিতাপত গোটেই বস্তুখিনিয়ে লাগিব কাহিনীও লাগিব পৃষ্ঠাও লাগিব ছবিও লাগিব শিক্ষণো লাগিব কিন্তু আপোনাক কুৱেশ্যনটো কৈছে যে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কোনটো লাগিব চাওক এতিয়া কিতাপ এখন হ'বলৈ ছবি নহলেও আপোনাৰ এখন কিতাপ হৈ যাব তাত যদি অকল আখৰ থাকে কাহিনী নহলেও আপোনাৰ কিতাপ এখন হৈ যাব তাত মানে ফিকশন বা কল্প কাহিনী নহলেও আপোনাৰ কিতাপ এখন হৈ যাব তাত কিবা আপোনাৰ ইনফৰমেশ্যন থাকিব পাৰে কিন্তু মেইন কথা পেজেছ পাঠ কিতাপখনত যদি পেজে নাথাকে এখন কিতাপ হ'ব জানো পেজটো থাকিলেহে তাত আপুনি পেজ নাম্বাৰ দিব পাৰিব ছবি আনিব পাৰিব কাহিনী লিখিব পাৰিব গতিকে এখন বুক হ'বৰ কাৰণে কিতাপ হ'বৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কোনটো হ'ব পৃষ্ঠাসমূহ ঠিক আছে পেজ নাম্বাৰো লাগিব পিকচাৰো লাগিব কাহিনীও লাগিব কিন্তু মেইন এসেনশিয়েল বস্তু কুৱেশ্যনটো কৰি চাওক যে আণ্ডাৰলাইন কৰা শব্দটোত আটাইতকৈ নেসেসাৰী পাৰ্ট কোনটো হ'ব আটাইতকৈ প্ৰয়োজনীয় অংশ কোনটো হ'ব সেইটো সুধিছে নাও যদি চাই স্কুল ঠিক আছে স্কুল এখনত কি থাকে স্কুল এখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু কোনটো হ'ব ছাত্ৰ ৰিপৰ্ট কাৰ্ড পৰীক্ষা শিক্ষণ সব পৰীক্ষাও পাতে স্কুলত শিকায়ও তাত আপুনি কিমান মাৰ্কছ পালে কিমান নাপালে এটা ৰিপৰ্ট কাৰ্ডো দিয়ে কিন্তু যদি ছাত্ৰ নাথাকে এখন স্কুল বুলি ক'ব জানো এখন স্কুল হ'ব জানো ছাত্ৰ নহলে এই বস্তুবোৰ আহিব জানো নাহে কাক পৰীক্ষা ল'ব কাক শিকাব গতিকে এখন স্কুলত আটাইতকৈ বেছি এসেনশিয়েল বা নেসেসাৰী বস্তুটো হ'ল কি আপোনাৰ ষ্টুডেন্ট বুজিলে কুৱেশ্যনবোৰে কি সুধিছে ইয়াত ধুনীয়াকে লিখা আছে আপুনি পজ কৰি ধুনীয়াকে পঢ়িব তাৰ পাছত এইটো চাওক ইয়াত পেইন মানে বিষ হ'বৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বা নেসেসাৰী বস্তু কি হ'ব কাটা যাব পাৰে বাৰ্ণ জ্বলিও আপুনি জ্বলিবও পাৰে আপোনাৰ উপদ্ৰৱ তেনেকৈ হ'ব পাৰে কিন্তু পেইন হ'বলৈ আপোনাৰ মোষ্ট নেসেসাৰিলি কি হ'ব লাগিব আঘাত পাব লাগিব হাৰ্ট হ'ব লাগিব এতিয়া হাৰ্টটো আপুনি কাটিলেও আপোনাৰ আঘাত পাব পাৰে খুন্দা খালেও আঘাত পাব পাৰে কোনোবাই মাৰিলেও আঘাত পাব পাৰে হয় নাই কিন্তু প্ৰথম আপুনি কি হ'ব লাগিব আঘাত পাব লাগিব দিছ ইজ হাৰ্ট পেইন এবাৰ আছে গিটাৰৰ আটাইতকৈ প্ৰয়োজনীয় পাৰ্ট কোনটো হ'ব আৰামছে সকলোৱে জানে ষ্ট্ৰিংছ হয় নাই এতিয়া এখন গিটাৰ হ'বৰ কাৰণে আপুনি ষ্ট্ৰিংছখিনি লাগিবই চব গিটাৰ এখন গানো এসেনশিয়েল পাৰ্ট
গিটাৰ এখন শিকাবৰ কাৰণে শিক্ষকো লাগিব, গিটাৰৰ এটা বেণ্ডো লাগিব, কিন্তু আমাক কুৱেশ্যনটো কৈছে যে কি গিটাৰৰ আটাইতকৈ প্ৰয়োজনীয় পাৰ্ট নেচেচাৰী পাৰ্ট কোনটো? অবভিয়াছলি যদি এখন গিটাৰত ষ্ট্ৰিঙে নাথাকে তেনেহ'লে এখন গিটাৰ হ'ব জানো? নহয়। গম পালে? ইজি কুৱেশ্যন আৰু ধুনীয়াকে পাৰিব। তাৰ পাছত ইয়াত কৈছে, ঠিক আছে, এইটো মাথাৰ পৰা উলিয়াওক। এইবাৰ আকৌ বেলেগ টাইপৰ কুৱেশ্যন আহিল যে ইয়াত কৈছে ফাইণ্ড দ্য অড ওৱান আউট, মানে অমিলটো বাচিব দিছে। ঠিক আছে, ইয়াত চাওক স্কুৱেৰ, ট্ৰাইংগল, ৰেক্টেংগল এণ্ড কিউবইড, বৰ্গক্ষেত্ৰ, ত্ৰিভুজ, আয়তক্ষেত্ৰ আৰু ঘনকীয়। যদি আপুনি চাই বৰ্গক্ষেত্ৰ, ত্ৰিভুজ, আয়তক্ষেত্ৰ এই গোটেইকেইটা 2D ষ্ট্ৰাকচাৰ। কিউবইডটো যদি চাই কিউবইড কোনটো? এইটো 3D, গতিকে এইটো আপোনাৰ অমিল হ'ব। ঠিক আছে, গতিকে মই কেইটামান আপোনালোকক ইয়াত দি দিছো। এইটোক কোৱা হয় বৰ্গ, বৃত্ত, ত্ৰিভুজ, আৰু চতুৰ্ভুজ। এইকেইটা কি আপোনাৰ 2D, আৰু কিউবইড, কোণ, চিলিণ্ডাৰ, পিৰামিড, স্পিয়াৰ, কিউব এইকেইটা কি হৈছে আপোনাৰ? এইকেইটা হৈছে আপোনাৰ 3D ষ্ট্ৰাকচাৰ। গম পালে? বুজি পালে? আপুনি নোটত যাব লাগে, আৰু নোটত গৈ ফালে এই কুৱেশ্যনখিনি যদি আহে আপোনালোকে কৰিব পাৰিব। নাও ইয়াতো কৈছে যে ফাইণ্ড দ্য অড ওৱান আউট, মানে অমিলটো বাচিব দিছে। চাওক অটল বিহাৰী বাজপেয়ী, প্ৰতিভা পাটিল, ৰাজীৱ গান্ধী, মনমোহন সিং। ইয়াত কেনেকে বাচিব চাওক। যদি চাই অটল বিহাৰী বাজপেয়ী তেওঁ কি আছিলে? প্ৰধানমন্ত্ৰী আছিল। ৰাজীৱ গান্ধীও ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। মনমোহন সিঙো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে। আৰু প্ৰতিভা পাটিল কি আছিল? ৰাষ্ট্ৰপতি আছিলে। ঠিক আছে, অ'কে, এইটো আপোনাৰ কি হ'ব? অমিল হ'ব। নাও নেক্সট কুৱেশ্যন। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত কি কৈছে যে এটা ঘণ্টা ধ্বনিৰ সৈতে জড়িত, লেম্পৰ সৈতে কি সম্পৰ্ক আছে? ঠিক আছে, এ বেল ইজ ৰিলেটেড টু চাউণ্ড, লেম্প ইজ ৰিলেটেড টু। চাওক এটা বেল আছে, বেলটো যদি চাউণ্ডৰ লগত মানে সম্পৰ্ক থাকে, মানে বেলটো বুজোৱাৰ লগে লগে কি হ'ব? টং, চাউণ্ড গ'ল। ৰিলেশ্যনটো ভালদৰে মনত পেলাব। আপুনি এইটো স্কিপ কৰি যায়, এই কথাটো যদি আপুনি নুবুজে বেলেগ কুৱেশ্যনত, কিন্তু মই ইয়াত যদি বেলেগ এটা সলাই দিওঁ আপুনি ভুল কৰি দিব। কিয়? ইয়াত কি কৈছে? বেলটো বজাই দিয়াৰ লগে লগে কি হৈছে? চাউণ্ড এটা গৈছে। ইয়াৰ পৰা কি উৎপত্তি হৈছে? চাউণ্ড উৎপত্তি হৈছে। কিন্তু বেলৰ লগত আপোনাক এই মেটেলটো ৰিলেট কৰিব পাৰিলে হয়। বেল এইটো এটা মেটেল, তেতিয়া আপোনাৰ এইটো বেলেগ হৈ গ'ল হয়। এতিয়া যেনেকৈ আপুনি বেলটো বজোৱাৰ লগে লগে চাউণ্ডটো ৰিলিজ হৈছে, তেনেহ'লে লেম্প এটা জ্বলোৱাৰ লগে লগে কি হ'ব? আপোনাৰ লাইট, পোহৰ দিব। ঠিক আছে, ইয়াত চাওক ফ্লেমো আছে, ফ্লো আছে, অইলো আছে। গম পালে? শিখাও আছে, প্ৰবাহো আছে, তেলো আছে। এতিয়া আপোনাৰ লেম্প এটা জ্বলিবৰ কাৰণে জ্বলাব ক'ত? শিখাত জ্বলাব। ঠিক আছে, শিখাত আপুনি কি কৰিব? জ্বলাব। বেল এটা বজাবৰ কাৰণে আপুনি ক'ত মাৰিব? এটা মেটেল, ঠিক আছে, এইটো ডিফাৰেণ্ট টাইপৰ মেটেল হ'ব পাৰে, ইয়াত আপুনি কি কৰিব? মাৰিব লাগিব। বেলটো ডিফাৰেণ্ট টাইপৰ বেল হ'ব পাৰে। এতিয়া আপোনাক ৰিলেট কি কৰিছে যে এ বেল ইজ ৰিলেটেড টু চাউণ্ড, শব্দ ধ্বনিৰ সৈতে, মানে এটা ঘণ্টা ধ্বনিৰ সৈতে জড়িত। ঘণ্টাটোৰ পৰা কি ওলাইছে? ধ্বনিটো ওলাইছে। গতিকে লেম্পটোৰ পৰা কি ওলাব? লাইট ওলাব। অলপ যদি চেঞ্জ কৰি দিলে হয়, যদি ক'লে হয় এ বেল ইজ ৰিলেটেড টু মেটেল, ঠিক আছে, তেতিয়া কি হ'ল হয়? এ লেম্প ইজ ৰিলেটেড টু কি হ'ল হয়? ফ্লেম, শিখা, মানে সেই বস্তুটো য'ত আমি কৰিছো সেই বস্তুটো হ'ল হয়। গম পালে? অ'কে, গতিকে সেইকাৰণে বুজক। নেক্সট কুৱেশ্যনত আপোনালোকে টুইষ্টটো গম পাই যাব। অ'কে, এইখিনি বস্তু আমি পিছত কৰিম, যিখিনি এতিয়া নেচেচাৰী নহয়। আমি লাহে লাহে মেথছৰ লগত জড়িত কৰাই গৈ থাকিম। নাও এবাৰ এইটো কৰিলো। এইবাৰ যদি চাই হা, এই কুৱেশ্যনটো চাওক, ড্ৰামা ষ্টেজ যেন টেনিছ কিহৰ লগত জড়িত হ'ব? এইটোৱে কৰিছে, মানে যে নাটক মঞ্চ, টেনিছ হ'লে কি হ'ব? চাওক ড্ৰামা ক'ত কৰা হয়? ষ্টেজত কৰা হয়। টেনিছ ক'ত খেলা হয়? য়েছ, টেনিছ কৰ্টত খেলা হয়। এতিয়া বাকী অপশ্যন কেইটাও কিন্তু ৰিলেভেণ্ট। বাকী অপশ্যন কেইটা আপুনি বাদ নিদিব, কাৰণ নেক্সট বেলেগ কুৱেশ্যনত যদি আহি যায় সেইখিনি আমি ইউজ কৰিব পাৰিব। ঠিক আছে, মোক এটা কথা কওক, এই ড্ৰামাটো যদি আপোনাৰ ষ্টেজ নাথাকি ইয়াত কি হ'ল হয়? হা, আপোনাৰ প্লেয়াৰ্ছ হ'ল হয়, চৰি এক্টৰ্ছ হ'ল হয়। ঠিক আছে, ড্ৰামাৰ লগত যদি এক্টৰ্ছ হ'ল হয়, টেনিছৰ লগত কি হ'ল হয়? তেতিয়া আপোনাৰ প্লেয়াৰ্ছ আহিলে হয়। কিন্তু ইয়াত কৈছে কি যে ড্ৰামা ষ্টেজত ড্ৰামা কৰা হয়। গতিকে টেনিছ কিহৰ লগত জড়িত হ'ব? য়েছ, কৰ্টৰ লগত, মানে টেনিছ কৰ্টত খেলা হ'ব। গতিকে এই দুটা চাই ল'ব, এই দুটাই কি বুজাইছে। ইয়াত যদি অলপমান চেঞ্জ হৈ যায়, ইয়াতো চেঞ্জ হৈ যাব। সেইকাৰণে বহুত মন দিব, ঠাণ্ডা মগজেৰে সময় লগাই এই কুৱেশ্যনবোৰ কৰিব, উৎপাতত নহয়। ঠিক আছে, অ'কে। নাও এ থাৰ্মোমিটাৰ ইজ টু টেম্পাৰেচাৰ এজ এ কম্পাছ ইজ টু। ঠিক আছে, মানে কি কয়? ইয়াত কৈছে থাৰ্মোমিটাৰ এটা উষ্ণতাৰ সৈতে জড়িত, যিদৰে কম্পাছ কিহৰ সৈতে জড়িত হ'ব? থাৰ্মোমিটাৰ আমি কি জোখো? য়েছ, উষ্ণতা জোখো। গতিকে কম্পাছ দি কি হয়? আমি ডাইৰেকশ্যন দিশ জোখো, হয় নে? যে সাগৰৰ মাজত যেতিয়া আপুনি যাব, নৰ্থ চাউথ ইষ্ট ৱেষ্ট কেনেকে দেখিব? এই কম্পাছ থাকে। কম্পাছ দি আমি কি জোখো? হা, য়েছ, ঠিক আছে, এনেকুৱা কুৱেশ্যন আহিব। থাৰ্মোমিটাৰ এটা যদি উষ্ণতাৰ সৈতে জড়িত, কম্পাছটো কিহৰ লগত? দিশৰ লগত।
গম পালে বুজিলে একদম ইজি কুৱেশ্যন খালি মন দি কৰি যাব নাও আৰু এটা চাওক না এইটো নালাগে এইটো অলপ পিছত ৰিজনিঙত কৰিম হা এইটো কৰক এটা কাৰখানাত সদায় এ ফেক্টৰী অলৱেজ হেজ কি থাকিব লাগিব ফাইলছ ৱৰ্কাৰ্ছ এয়াৰ কণ্ডিশ্যন চিমনি চাব অকমান ভুল টিকো হৈ থাকিব পাৰে বুজি লওক এটা ফেক্টৰীত ফাইলছ থাকিব ফাইলসমূহ থাকিব পাৰে এয়াৰ কণ্ডিশ্যনাৰ এচিও লাগিব ফেক্টৰী এটা হ'বৰ কাৰণে চিমনিও লাগিব চিমনিও থাকিব লাগিব কিন্তু এটা ফেক্টৰীত ফাইল নোহোৱাকেও এয়াৰ কণ্ডিশ্যনাৰ নোহোৱাকেও চিমনি নোহোৱাকেও চলিব পাৰিব কিন্তু most essential অলৱেজ কি থাকিব সদায় কি থাকিব শ্ৰমিক থাকিবই ঠিক আছে বুজিলে সেইটো এতিয়া সুধিছে যে এ ফেক্টৰী অলৱেজ হেজ ৱৰ্কাৰ্ছ বা শ্ৰমিক এটা ফেক্টৰীত শ্ৰমিক সদায় থাকিবই থাকিব ওকে নাও ইয়াত কৈছে যে তলৰ কোনটো আনটোতকৈ পৃথক নাপিত লোহাৰ মিস্ত্ৰী দৰ্জী আৰু কাঠ মিস্ত্ৰী ইয়াত যদি চাই যে তলত বাৰ্বাৰ ব্লেকস্মিথ টেইলৰ আৰু কাৰ্পেণ্টাৰ এইকেইটাৰ ভিতৰত কোনটো পৃথক কৈছে এইটো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন নাপিতে কি কৰে চুলি কাটে লোহাৰ মিস্ত্ৰীয়ে কি কৰে হা লোহাৰ চোহাৰ বস্তুৰ ফিক্সেশ্যন কৰে ৱেল্ডিং কৰে হেৰি কৰে দৰ্জীয়ে কি কৰে কাপোৰ চিলাই কাঠ মিস্ত্ৰীয়ে কি কৰে আচবাববোৰ বনায় হয় নে কাঠৰ আমাৰ ফাৰ্নিচাৰবোৰ বনায় গতিকে অলৰেডি মই অৰ্থকেইটা কৈ দিলো এইটো আপোনালোকৰ কাম এইটো কমেণ্ট কৰা কাম ঠিক আছে নেক্সট কুৱেশ্যন এইটো চাওক ইয়াত কৈছে যে কোনটো শব্দ আনবোৰৰ লগত জড়িত নহয় which word does not belong with others ইয়াত চাওক ইঞ্চ গ্ৰাম চেণ্টিমিটাৰ ইয়াৰ্ড কোনটো নিমিলে আপুনি যদি ভালদৰে মন কৰে ইঞ্চেৰে কি আমি দৈৰ্ঘ্য জোখো ডিষ্টেন্স চেণ্টিমিটাৰ কি আমি কিমান চেণ্টিমিটাৰ ইয়াৰ্ড এইটো আমি কি জোখো ডিষ্টেন্স জোখো কিন্তু গ্ৰাম দি আমি কি জোখো ওজন জোখো ৱেইট জোখো ঠিক আছে গতিকে অমিল কোনটো হ'ব কোনটো নিমিলে গ্ৰামটো নিমিলে ঠিক আছে মনত ৰাখিব 500 গ্ৰাম 200 গ্ৰাম 100 গ্ৰাম হয় নে নহয় গতিকে এইটো এনেকুৱা এবাৰ যদি এইটো চাই কোনটো শব্দ আনবোৰৰ লগত জড়িত নহয় নাউন প্ৰিপজিশ্যন পাংচুৱেশ্যন এণ্ড এডভাৰ্ব ঠিক আছে আপুনি যদি এটা পাৰ্টছ অফ স্পীচ চাই তেনেহ'লে আপুনি দেখিব ইয়াত গোটেইকেইটা আপোনাৰ কি হৈ আছে ৰিলেট হৈ আছে যদি চাই নাউন প্ৰিপজিশ্যন পাংচুৱেশ্যন এণ্ড এডভাৰ্ব ইয়াৰ ভিতৰত কোনটো অমিল হৈ আছে ওকে ঠিক আছে যদি চাই ইয়াৰ ভিতৰত পাংচুৱেশ্যন এইটো হ'ব আপোনাৰ কি হ'ব আপোনাৰ এইটো অমিল হ'ব ওকে নেক্সট কুৱেশ্যন হা আকৌ আমি ইয়াত আহিলো ঠিক আছে নেক্সটত কি কৈছে যে ইয়াত কোনটো হ'ব ইয়াত চাওক ইয়াক ডাইৰেক্ট কেনেকৈ ঘূৰাই দিছে চাওক এনেকৈ ঘূৰাই দিছে ডাইৰেক্ট পেলাই দিছে তো ইয়াকো পেলাই দিয়ক এক পেলাইলে কেনেকৈ হ'ব সেইটো হ'ব ঠিক আছে খেলি মেলি লাগিব এই দুটাৰ ভিতৰতে ইয়াতো নালাগে এই দুটাৰ ভিতৰতো খেলি মেলি নালাগে দেখাটো ইজি যেন লাগিব কিন্তু পৰীক্ষাত গৈ ন এই বস্তুটোৱে টান হৈ যায় কিয় পৰীক্ষাত সময় কম থাকে ইফালৰ পৰা প্ৰেছাৰ থাকে তাৰপিছত কি হয় মিক্স হৈ থাকে কুৱেশ্যন তাত আপুনি দেখা নাপায় গতিকে একদম ঠাণ্ডা মগজুৰে থাকিব ইজি কুৱেশ্যন আহিব এক্সামত টান কুৱেশ্যন নাহে টান আপোনালোকে নিজে বনাই লয় ওকে সেইটো বুজিলে নেক্সট কুৱেশ্যন চাওক ইয়াত কৈছে যে নেক্সটটো কি হ'ব ওকে ৰ'ব হা চিত্ৰ মেট্ৰিক্স সম্পূৰ্ণ কৰিবলৈ 4টা বিকল্পৰ পৰা এটা উপযুক্ত চিত্ৰ বাছনি কৰক ঠিক আছে ইয়াত যদি চাই ইয়াত কোনটো হ'ব ইয়াৰ ভিতৰত ভালদৰে পেটাৰ্ণটো মন কৰক ইয়াত যদি চাই সাৰ্কেল আছে ইয়াতো সাৰ্কেল আছে বৃত্ত আছে এইফালে এৰো আছে এইফালে এৰো আছে ইয়াত মাজৰ এডাল আছে এইটো চাওক ইয়াত আছে মাজৰ এটা আছে এবাৰ এইটো আছে ইয়াত আছে এইটো আছে এইটো আছে ইয়াত কোনটো হ'ব ইয়েছ অবভিয়াছলি আপোনাৰ শেপটো এইটো হ'বই লাগিব ঠিক আছে শেপটো এইটো হ'বই লাগিব কিন্তু খেলি মেলি ক'ত লাগিব খেলি মেলি লাগিব আপোনাৰ ক'ত এইটো হ'ব নে এইটো হ'ব ইয়াত আপোনালোকৰ খেলি মেলি লাগিব পাৰে গতিকে মই ডাইৰেক্ট কৈছো আপুনি ভালদৰে যদি মন কৰে ইয়াত আপোনাৰ ইয়াৰ ওপৰত আপোনাৰ খেলা হৈ থকা নাই খেলা ক'ত হৈ আছে আপোনাৰ পেটাৰ্ণটোৰ ওপৰত এইটো যদি ডাইৰেকশ্যনটো ইফালে আছে এইটো ইফালে আছে এইটো ইফালে আছে এইটো ইফালে আছে এইটো মাজত সোমাইছে গতিকে ইয়াত কোনটো হ'ব অবভিয়াছলি এইটো হ'ব গম পালে নাই হা 4টো হ'ব ধৰিব পাৰিছে ন এইবোৰ কোনো হেৰি বস্তু নহয় জাষ্ট চাই যাওক চালে আপোনালোকে নিজে পেটাৰ্ণটো গম পাব কেনেকে কি হ'ব ওকে এইবাৰ চাওক ইয়াতো কৈছে যে এইটো কি হ'ব ঠিক আছে ভালদৰে মন কৰক ইয়াত কেইডাল লাইন আছে দুডাল আছে তাৰপিছত কিমান হৈ গ'ল 3ডাল হৈ গ'ল মানে এডাল এডালকে এড হৈ আছে ইয়াত কেইডাল হৈ গ'ল 4ডাল হৈ গ'ল ঠিক আছে বেলেগ একদম বেছি ডেপছত মাথা নামাৰিব প্ৰথম আপুনি লজিকটো নৰ্মেল লগাওক সেই লজিকটো যদি কামত নালাগে তেনেহ'লে নেক্সট তাতকৈ এটা ওপৰৰ হাপত চাওক ঠিক আছে ইয়াত যদি চাই ইয়াত চাওক ইয়াত কিমান আছে 1 2 3 4
তাৰপিছত যদি চাই 1 2 3 4 5 মানে এডাল আহি গ'ল তো নেক্সটটো কি হ'ব আৰু এডাল এড কৰি দিয়ক আৰু এডাল যোগ কৰি দিয়ক কেনেকৈ কৰিব হা এইটো বাস এনেকৈ কৰি দিয়ক কোনটো হ'ব এইটো গম পালে পেটাৰ্ণটো চাওক এইটো আছিলে কি আপোনাৰ দুডাল লাইন আছিলে এটা এংগেল আছিলে তাক এডাল লগ লগাই কি কৰিলে ট্ৰায়াঙ্গেল কৰি দিলে তাক আৰু এডাল এক্সটেন্ড কৰাই দিলে মানে কি হ'ল 2 3 4 ইয়াত এইটো আছিলে এডাল এড কৰাই দিলে আৰু এডাল এড কৰাই দিয়ক কোনটো মিলি আছে এইটো মিলি আছে হয়নে নহয় আৰু এইবাৰ চাওক ইয়াত কোনটো হ'ব ইয়াত দুটা আছে ইয়াত কিমান হৈ গ'ল 4টা হৈ গ'ল ইয়াত বহুতে কি কৰিব পেটাৰ্ণটো চাব দেই ইয়াত এনেকৈ আছে এইটো এনেকৈ হৈ গ'ল মানে কি কৰিলে ইয়াত ঘূৰাই পেলাই এনেকৈ কৰিলে কিন্তু অপশ্যন কেইটা আপুনি প্ৰথমে চাই ল'ব ইয়াত যদি আপুনি চাই দুটা আছিলে হয়নে দুটা আপোনাৰ ডট আছিলে ইয়াত গৈ কেইটা হ'ল 4টা হৈ গ'ল মানে কিমান হ'ল 2x 2 into 2 4 হৈ গ'ল ইয়াত যদি চাই কেইটা আছে 3টা আছে ইয়াক আপুনি টুৱাইচ কৰি দিয়ক কিমান হ'ব 2 into 3 ইয়াতো 6টা হ'ব লাগিব 6টা ক'ত আছে চাওক 1 2 3 4 5 6 ইয়েস বহুতে ইয়াত যাব এইটো কৰিব আচ্ছা এইটো এনেকৈ আছিলে দুটা এনেকৈ লগাই দিলে এনেকৈ হৈ গ'ল এইটো এনেকৈ আছে দুটা এনেকৈ লগাই দিলে এনেকৈ হৈ গ'ল ঠিক আছে নহয় হেতু ইয়াত কি কৰিছে আপোনাৰ টুৱাইচ কৰিছে ডাবল কৰিছে আৰু এটো ডাবল কৰিছে কিমান হৈ গ'ল 6টা হৈ গ'ল ঠিক আছে গতিকে প্ৰথমে সদায় নৰমাল লজিকটো লগাব তাৰ পাছত নেক্সট কোৱেশ্চন কি দিছে সিলেক্ট দা সুইটেবল ফিগাৰ ফ্ৰম দা 4 অল্টাৰনেটিভস টু কমপ্লিট দা ফিগাৰ মেট্ৰিক্স সেম এটা সেম কোৱেশ্চন কৰি আছো এতিয়া এই প্যাটাৰ্ণটো মন কৰক এই প্যাটাৰ্ণটো কি আছে ইয়াত কি হৈছে দুটা আছে সেম আছে চেঞ্জ হোৱা নাই তিনটা আছে 4টা আছে মানে কি ইয়াত ইনক্ৰিজ হৈছে প্ৰথম লাইনটোত কি হৈছে ইনক্ৰিজ হৈছে ঠিক আছে আৰু সেকেন্ড লাইনটোত চাওক সেকেন্ড লাইনৰ ষ্ট্ৰাকচাৰটো এনেকৈ হৈছে তাৰপিছত এটো কমিছে ইয়াত কি হৈছে ডিক্ৰিজ হৈছে সেকেন্ড লাইনটোত কি হৈছে ডিক্ৰিজ হৈছে এই ট্ৰেন্ডটো চাওক আৰু থাৰ্ড ৰ'টোত কি হৈছে এটো আকৌ আপোনাৰ ইনক্ৰিজত গৈ আছে কিয় কাৰণ এনেকৈ হৈ গ'ল ইয়াক আকৌ আনি ইয়াত পাক খুৱাই দিলে ঠিক আছে ভালদৰে মন কৰক ইয়াত আপোনাৰ দুটা এটো ধৰক ফুল বুলি ধৰক দুটা পাহি আছিল ইয়াত তিনটা হৈ গ'ল ইয়াত 4টা হৈ গ'ল মানে কি ইয়াত ষ্ট্ৰাকচাৰটো ইনক্ৰিজ কৰাই গৈ আছে সেকেন্ড লাইনত ডিক্ৰিজ কৰাই গৈ আছে আৰু থাৰ্ড লাইনত আকৌ ইনক্ৰিজ বাঢ়ি গৈ আছে দেখিছে প্যাটাৰ্ণটো কমপ্লিট হৈ গৈ আছে গতিকে থাৰ্ড প্যাটাৰ্ণটো কেনেকৈ হ'ব ইজি এটো যদি এনেকৈ আছে ইয়াত আৰু কেইটা বাঢ়িব এটা বাঢ়িব কাৰণ সবতে ইউনিফৰ্মলি 1 1 1 কে বাঢ়ি আছে এটো ইয়াত আপুনি এনেকৈ আহি যাব এনেকৈ আহিলে কোনটো অপচন আছে অপচন নম্বৰ 3 ইজ কাৰেক্ট ওকে বুজিছে আই থিংক কেনেকৈ বস্তুবোৰ হৈ আছে তাৰ পাছত 8 নম্বৰটো চাওক সিলেক্ট এ সুইটেবল ফিগাৰ ফ্ৰম 4 অল্টাৰনেটিভ টু কমপ্লিট ফিগাৰ মেট্ৰিক্স ইয়াতো হে একেটাই কৈছে ইয়াত কোনটো ফিগাৰ হ'ব ইয়াত কি মন কৰিব চাওক এটা কি হৈ আছে স্কোয়াৰ ভিতৰত এটা ট্ৰায়াঙ্গল আছে দেখিছে ট্ৰায়াঙ্গল আছে আৰু আপোনাৰ যদি গোটেইকেইটা মানে ইয়াতে ৰোতে মন কৰে কি হ'ব এই ট্ৰায়াঙ্গলটো প্ৰথমে ইয়াত আহিলে সেকেন্ড ইয়াত আহিলে থাৰ্ড ইয়াত আহিলে মানে কি ই ক্লকৱাইজ ঘূৰি আছে দেখিছেনে ক্লকৱাইজ ঘূৰি আছে এই ডাইৰেকশনটো মন কৰিব ক্লকৱাইজ ঘূৰি আছে প্ৰথমে ইয়াত আহিলে তাৰপিছত ইয়াত আহিলে তাৰপিছত এনেকৈ আহিলে ঘড়ীৰ কাটাৰ দেখত এনেকৈ ইয়াৰ পৰা এবাৰলৈ ঘূৰি আছে তাৰপিছত সেকেন্ড লাইনটোত চাওক ইয়াত হ'ল তাৰপিছত ইয়াত হৈছে দেখিছে আকৌ ইয়াত হৈছে মানে ইয়াৰ পৰা ইয়াত আহিলে ইয়াৰ পৰা আকৌ ইয়াত গ'ল মানে ইও এটা ক্লকৱাইজ প্যাটাৰ্ণত ঘূৰি আছে আকৌ এটা থাৰ্ড ডায়াগ্ৰামটো চাওক ইয়াত আহিছে তাৰ পৰা ক'ত গ'ল ইয়াত গৈছে মানে সেকেন্ড ফিগাৰ ইয়াত গৈছে মানে ইউ ক্লকৱাইজত ঘূৰিছে গতিকে থাৰ্ডটো ক'ত হ'ব ইয়াত আহি যাব হয় নাই কোনটো আছে অপচন চাওক অপচন নম্বৰ 2 ইজ কাৰেক্ট গম পালে কেনেকৈ ধৰিব লাগে ইয়াত ভিডিঅ'টো প্যাটাৰ্ণ ক্লকৱাইজত আছে ওকে নেক্সট নেক্সট হৈছে ওকে চুজ দ্য ফিগাৰ ডেট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য ৰেষ্ট ইয়াত কৈছে যে বাকীবোৰৰ পৰা পৃথক অংকনটো বাছি উলিওৱা ইয়াত আছে আপোনাৰ 4টা ইয়াত কোনটো ডিফাৰেণ্ট এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে প্ৰথমে পোষ্ট কৰি কমেন্ট কৰক তাৰপিছত মই কৈ আছো ইয়াত যদি আপুনি মন কৰে প্ৰথমে কি চাব প্ৰথমে অবজাৰ্ভ কৰিব যে ইয়াত এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল লাইন আছে আৰু ওপৰত কেইটা আছে পিন এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত যদি চাই তিনটা আৰু তিনটা আছে গতিকে ইয়াত আপুনি ডিফাৰেন্সত কৰিব নোৱাৰে
যিমানটা বাহু আছে বা যিমানটা লাইন আছে সিমানটা পিন আছে গতিকে ইয়াত আপুনি কি চাব যদি চাই বাকি গোটেই তিনিটা শেপৰ পৰা যিটো পিন ওলাইছে ক'ৰ পৰা ওলাইছে তাৰ মিড পইণ্টৰ পৰা ওলাইছে দেখিছে মিড পইণ্টৰ পৰা ওলাই গৈছে ইয়াতো দেখিছে মিড পইণ্টৰ পৰা ওলাইছে এইটো ক'ৰ পৰা ওলাইছে মিড পইণ্টৰ পৰা ওলাইছে কিন্তু এই ষ্ট্ৰাকচাৰটোত যদি চাই ইয়াত কি হৈছে তাৰ ভাৰ্টেক্সৰ পৰা ওলাই গৈছে দেখিছে গতিকে ইয়াৰ পৰা যদি আপুনি ডিফাৰেন্টটো বিচাৰে কোনটো হ'ব নাম্বাৰ 1 টো হ'ব তাৰ ইয়াৰ এনসাৰটো হ'ব অপচন এ 1 কিয় ডিফাৰেন্ট হল গম পালে ইয়াত আপোনাৰ পিনটা যদি চাই ইয়াত ভাৰ্টেক্সৰ পৰা ওলাইছে কিন্তু বাকি গোটেইটা ডায়াগ্ৰামত কি হৈ আছে মাজৰ পৰা পিনকেইটা ওলাই আছে এইটো একদম ইজি ইয়াৰো অমিলটো বাছিব দিছে যেটো নিমিলে ইয়াত চাই যদি গোটেইকেইটা প্যাৰালেল হয় ইয়াত আপুনি একো ডাইৰেকশন চাব নালাগে কিন্তু মানে সমান্তৰাল হয় এইটো সমান্তৰাল নহয় এইটো হ'ব 3 থাৰ্ড ওকে ঠিক আছে তাৰ পাছত নেক্সট yes এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ইয়াত দিছে কি যে চাৰিটা বিকল্পৰ পৰা প্ৰদত্ত চিত্ৰখনৰ সঠিক দাপোন চিত্ৰখন বা মিৰৰ ইমেজ ইয়াত মিৰৰ ইমেজ বাছিব দিছে সো আমি কিমানটা প্ৰকাৰৰ কোৱেশ্চন কৰিছো প্ৰথম কৰিছো প্যাটাৰ্ন আপোনাৰ কি আছে ৰোটেট হৈ আছে ঠিক আছে ৰোটেট হৈ আছে আৰু ফোৰ্থটো কেনেকৈ কমপ্লিট হ'ব কৰিলো তাৰ পাছত আমি ইয়াৰ পৰা তিনটা কোৱেশ্চন কৰিলো এবাৰ আমি কৰিছো মেট্ৰিক্স ফিগাৰৰ পৰা কৰিছো মানে ইয়াত কমপ্লিট কৰিব দিছে যে নেক্সটটো কি হ'ব ঠিক আছে এইখিনি আমি এনেকুৱা টাইপৰ কোৱেশ্চন কৰিলো আৰু এবাৰ আমি কৰিব আহিছো মিৰৰ ইমেজ এটা মিৰৰ ইমেজৰ আপোনালোকক এটা মন কৰিব লাগিব যে এতিয়া আপোনাক মিৰৰ ইমেজ উলিয়াব দিব মানে কি এটো এটা আপোনাৰ ডায়াগ্ৰাম ইয়াৰ এটা মিৰৰ ৰাখি দিব আৰু এই ইমেজটো আপোনাক উলিয়াব দিছে আপুনি যদি এখন মিৰৰ চাই আপুনি যেতিয়া মিৰৰৰ সন্মুখত থিয় হয় তেতিয়া কি দেখে যেটো ওচৰৰ বস্তু হেতু সদায় ওচৰত দেখিব আৰু যেটো দূৰৰ বস্তু হেতু সদায় দূৰত দেখিব ঠিক আছে মিৰৰ ইমেজত এটা বস্তু মন কৰিব যে যেতিয়া আপুনি ধৰক আপুনি এখন আইনাৰ সন্মুখত থিয় হয় তেতিয়া আপুনি কি দেখিব আপনার যখন লেফট হ্যান্ড রাইট হ্যান্ড দুখন কি হয়েছে চেঞ্জ হয়েছে ঠিক আছে ইন্টারচেঞ্জ হয়েছে লেফটখন মিররত রাইট হয়ে যাব আর রাইটখন মিররত লেফট হয়ে যাব এতিয়া এইটো যদি আপোনাক মই সৰু এটা এক্সাম্পল দিওঁ এইটো আপুনি অৰিজিনেল এটা আপুনি এনেকৈ গৈ ধৰক এখন মিৰৰ আছে তাৰ সন্মুখত আপুনি এনেকৈ থিয় কি হোৱাৰ লগে লগে এইটো ডায়াগ্ৰাম দেখিছে যদি আপোনাৰ ৰিয়েলি লেফট হ্যান্ড এখন আৰু ৰাইট হ্যান্ড এখন মিৰৰত আপুনি কি দেখিব আপোনাৰ লেফট হ্যান্ড এখন ৰাইট হ্যান্ড এখন গতিকে কুৱেশ্যনত মই কৈছো যে কেনেকৈ কুৱেশ্যন আপোনাৰ ধৰক এনেকৈ ডায়াগ্ৰাম দিব এনেকৈ ধৰক কিছুমান এনেকৈ ফিগাৰ দিলে তাৰপিছত ইয়াত ক'লে যে ইয়াৰ মিৰৰ ইমেজ উলিয়াব দিব ঠিক আছে গতিকে আপুনি লেফট টু ৰাইট হ'ব ৰাইট টু লেফট হ'ব এইটো চেঞ্জ আপুনি চাব লাগিব আৰু লগতে কি হয় যে ই লেফট ৰাইট দেখিব ৰাইট লেফট দেখিব কিন্তু আপোনাৰ মূৰটো ভৰিখন মূৰত এনেকৈ চেঞ্জ হৈ নাযায় কিন্তু মই যে শ্বৰ্ট টিক এটা শিকিবলৈ গৈ আছো সেই শ্বৰ্ট টিকটো যদি আপুনি চাই তেতিয়া লেফট ৰাইট ইমান চাই থাকিব নালাগে আপুনি খালি এটা বস্তু চাব লাগিব যে যদি এনেকুৱা ধৰক এটা শেপ এটা কিবা দিলে আপুনি মিৰৰখন এনেকৈ ধৰক মিৰৰখন এখন বুলি ধৰি লওক এখন মিৰৰ বুলি ধৰি লৈ বাকি আপোনাক এনেকৈ মই কম্পেয়াৰ কৰাম আৰু ওচৰ দূৰ এই দুটা সৰু কনচেপ্ট দিম এইটো যদি ভালদৰে মন কৰিব পাৰে তেনেহ'লে লেফট ৰাইট এনেকৈ ভালকৈ চাই নাথাকিলেও এই কনচেপ্টটো ইউজ কৰি মিৰৰখন এনেকৈ ধৰি ল'ব মাজত তাৰপিছত যিটো মই শিকাম সেইটো ইউজ কৰি আপুনি বাকি কুৱেশ্যন সকলোবোৰ সলভ কৰিব পাৰিব ঠিক আছে এইটো পইণ্ট আৰু এইটো পইণ্ট ঠিক আছে 1 দিছো এইটো 1 দিছো এইটো 2 দিছো আৰু 3 দিছো এতিয়া এইখন যদি মিৰৰ ইয়াতে আহে তেনেহ'লে আপুনি কি দেখিব সদায় মিৰৰখনত এই 2 পইণ্টটো ইয়াত দেখিব ঠিক আছে 1 টো আছে 1 টো তাৰপিছত কোনটো আছে 3 আছে ন 3 টো ইয়াত দেখিব আৰু সবতকৈ বেছি দূৰত কোনটো আছে 1 আছে তো 1 টো দূৰতে দেখিব মানে এইটোৱে কৈছো মিৰৰ ইমেজৰ যেতিয়া আপুনি কুৱেশ্যন কৰিব যিটো ওচৰৰ বস্তু সেইটো ওচৰত আহিব যেটো দূৰৰ বস্তু সেইটো দূৰত যাব আৰু এই ফিগাৰটো ইয়াত থকাৰ লগে লগে যেতিয়া আমি মিৰৰত দেখিছো সেইটো কেতিয়াও চেঞ্জ হৈ যোৱা নাই মানে শেপটো চেঞ্জ হৈ নাযায় শেপ কেতিয়াও চেঞ্জ হৈ নাযায় খালি কি হ'ব তাৰ হাতখন এইটো ডাইৰেকশ্যনত আছে এই ডাইৰেকশ্যনত গুচি গ'ল মানে কি দূৰলৈ গুচি গ'ল ওচৰৰ বস্তু ওচৰত আহিব দূৰৰ বস্তু দূৰত যাব বাছ ঠিক আছে মিৰৰ ইমেজৰ মেইন থিওৰি এইটোৱে ওচৰৰ বস্তুটো সদায় ওচৰত আহিব দূৰৰ বস্তুটো সদায় দূৰত আহিব এই বস্তু ভালদৰে যদি আপুনি মন কৰে গম পাব এতিয়া এই প্যাটাৰ্নটো চাওক ধৰক ইয়াৰ এখন আপুনি মিৰৰ আইনা ৰাখি দিলে এতিয়া আইনাত আপুনি এইটো কেনেকৈ দেখিব সদায় এই ফেচটো ফ্ৰণ্টত আহিব ওচৰত আহিব আৰু এই টিপটো কি হ'ব যেনেকৈ আছে তেনেকৈ যাব এইটো দূৰত আছে মানে এইটো দূৰত যাব এইটো এনেকৈ আহিব ঠিক আছে এনেকৈ আহিব আৰু এইটো কলেজৰ দূৰত যাব তাৰপিছত এনেকৈ আহিব হা এইটো এনেকৈ যাব এইটো আছে এনেকৈ গৈ এনেকৈ আহিব গম পালে এইটো য'ত আছে সেইটো ইমান দূৰত হ'ব এইটো যিমান ওচৰত আছে সেইটো ইমান ওচৰত হ'ব গতিকে ইয়াৰ মিৰৰ ইমেজটো যদি আপুনি চাই কোনটো হ'ব ভালদৰে মন কৰক 1 আৰু কিহৰ মাজত আপুনি কনফিউজ হ'ব পাৰে চাওক 1 আৰু 4 ৰ মাজত আপুনি কনফিউজ হ'ব পাৰে কিন্তু ভালদৰে যদি আপুনি লক্ষ্য কৰে এইটোতো কেতিয়াও হ'বই নোৱাৰে মিৰৰ ইমেজত কেতিয়াও ছেট সলনি হৈ নাযায়
হয়নে নহয় আৰু এইটো কেতিয়াও হ'ব নোৱাৰে এইটোতো দূৰৰটো আহি ফালে ক'ত আছে ওচৰ হৈ গৈছে এইটো কেতিয়াও মিৰৰৰ থিয়ৰি নহয় গতিকে 1 আৰু 4ৰ মাজত যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে কি দেখিব ইয়াত দেখিব যে ইয়াত এই বস্তুটো কি কৰিছে বহুত 1ত দূৰলৈ লৈ গৈছে কিন্তু এই শেপটো তেনেকুৱা আছে জানো নাই এই পইণ্টটো আৰু এই পইণ্টটো মানে ইয়াত যিমান দূৰত আছে মিৰৰ ইমেজত ইয়াৰ পৰা সিমান দূৰত আছে জানো এই পইণ্টটো নাই গতিকে এই বস্তুটো মন কৰিব যেতিয়া আপুনি এখন আইনাৰ সন্মুখত যাব ওচৰৰ বস্তু ওচৰত দেখিব দূৰৰ বস্তু দূৰত দেখিব কিন্তু পজিশন কেতিয়াও চেঞ্জ নহয় আপুনি ইয়াৰ পৰা ইফালে যিমান দূৰত থাকিব ইয়াৰ পৰাও সিফালে সিমান দূৰতে থাকিব গতিকে এইটো যেহেতু বেছি ডিষ্টেন্স হৈ গৈছে গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে এইটো কেনসেল হ'ব ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন 4 ঠিক আছে বুজিলে ওকে নেক্সট কোৱেশ্চন আকৌ মিৰৰ ইমেজে উলিয়াব দিছে গতিকে এতিয়া আমি মিৰৰ ইমেজৰ টাইপত কৰি আছো এটোত কি হ'ব এটো প্যাটাৰ্নটো সক এনেকৈ আছে গতিকে এটো সদায় তলত আহিব হয় না এটো ওপৰলৈ যাব এটো ওচৰত আহিব আপুনি যদি মিৰৰখন ৰাখি দিয়ে ইয়াৰ কোনটো হ'ব এটো বেষ্ট অল্টাৰনেটিভ ওকে ঠিক আছে বুজিছে কেনেকৈ কৰিছো ইয়াৰ এনসাৰ হ'ব 3 ওকে আকৌ এটো যদি চাই এতিয়া ইয়াৰ আগত এখন যদি মিৰৰ ৰাখি কি দেখা পাব প্ৰথম পোৰশনটো আপুনি মিৰৰ ওচৰত কোনটো দেখিব এটো পইণ্ট ওচৰত দেখিব এটো আটাইতকৈ দূৰত দেখিব হয় না তাৰ পাছত এতিয়া যদি আপুনি চাই এটো ডাইৰেক্ট কেনসেল কৰিব পাৰিব এটো আপুনি এলিমিনেট কৰি দিলে এটো এলিমিনেট কৰি দিলে কাৰণ মই কৈছো যে শেপ কেতিয়াও চেঞ্জ নহয় ডিসটেন্স কেতিয়াও চেঞ্জ নহয় চেঞ্জ কি হ'ব ওচৰটো দূৰত যাব দূৰটো ওচৰত আহিব বাকি সব নিজৰ পজিশনত থাকিব এতিয়া এই দুটাৰ ভিতৰত কনফিউজ হ'ব কিন্তু এই দুটাৰ ভিতৰত আপুনি সৰু মাইনৰ বস্তুটা মন কৰিব এই সব এইটো কেনেকৈ আপোনাৰ ফল কৰা আছে এইটো সাইডলৈ মানে ই দূৰলৈ গৈছে এতিয়া ফোৰ্থ আপুনি ডায়াগ্ৰামটো যদি চাই বাকি সকলো মিলি আছে কিন্তু মিলা নাই কোনটো এটো কলৈ কৰিছে ফ্ৰন্টলৈ কৰিছে কিন্তু as per mirror theory এটো হ'ব নোৱাৰে গতিকে ইয়াতে আপুনি কেনসেল কৰিব লাগিব গতিকে সঠিক যদি চাই কোনটো হ'ব অপচন নম্বৰ 3 অপচন 3 হ'ব ঠিক আছে বুজিলে কিয় নহল এটো কাৰণ এটো চাওক এটো পিছফাললৈ আছে এটো ফ্ৰন্টলৈ আহি গল কেতিয়াও এটো হ'ব নোৱাৰে এটো পিছফাললৈ হ'ব লাগিব এটো দূৰলৈ হ'ব লাগিব সদায় ওচৰৰ বস্তু ওচৰত দূৰৰ বস্তু দূৰত ঠিক আছে তাৰ পাছত এটো নেক্সট কোৱেশ্চন এটো যদি চাই এটো আপোনাৰ মিৰৰ ইমেজে উলিয়াব দিছে ভালকে পঢ়ি লব কি উলিয়াব দিছে ইয়াৰ মিৰৰ ইমেজটো এটো কিমান 6 গতিকে এটো আমি ওচৰত দেখা পাম এটো ওচৰত দেখা পাম আৰু দূৰলৈ দেখা পাম ইয়াৰ মিৰৰ ইমেজ কোনটো হ'ব এটোটো কেতিয়াও হ'ব নোৱাৰে হয় না হলে কোনটো হ'ব এটো হ'ব এটোই হ'ব হল দেখিছে ধুনিয়াকে ওকে অপচন বি তাৰ পাছত এটো মই দিউ বুলি দিছো কিয় আপুনি যদি ভালকে নপঢ়ে খপকে মাৰি থৈ আহিব ভুল হৈ যাব ইয়াত কি কৈছে আইডেন্টিফাই দা ফিগাৰ দ্যাট কমপ্লিটস দা প্যাটাৰ্ন ইয়াত প্যাটাৰ্নটো কেনেকৈ কমপ্লিট কৰিছে তাকে বুজাব দিছে এতিয়া চাওক প্ৰথমে পজ কৰি আপুনি এবাৰ নিজে কৰক তাৰ পিছত মই কৰি দি আছো ইয়াত প্ৰথম যদি আপুনি চাই ইয়াত কেনেকৈ কৰিছে সিধাকে কৰা আছে এনেকৈ কৰা আছে ঠিক আছে তাৰ নেক্সটটোত কেনেকৈ গল এনেকৈ গৈছে এবাৰ এনেকৈ পেলাই দিছে মানে ইউ হে ক্লকৱাইজ ডাইৰেকশনতে গৈ আছে তাৰ পিছত ফোৰ্থ নাম্বাৰটোত গল কেনেকৈ আহি গল হা ফোৰ্থটো আহি গল আপোনাৰ এনেকৈ গুচি গল ঠিক আছে এবাৰ এনেকৈ আহিলে এবাৰ এনেকৈ গল আৰু এবাৰ এনেকৈ গল গতিকে এইটো নেক্সটটো কেনেকৈ পায় এটা মনত পেলাওক এইটো এবাৰ এনেকৈ যদি পেলাই দিছে এনেকৈ পেলাই দিছে এবাৰ এনেকৈ পেলাই দিছে এবাৰ কি কৰিব ঘূৰাই দিব এবাৰটো এইটোকে আপোনাৰ ঘূৰাই দিলে কি হ'ব এনেকৈ আহিব ন এনেকৈ যাবনে নাই বস্তুটো বুজি পাইছে নে নাই ওকে সৰি এনেকৈ নাহে এবাৰ এইটো চাওক প্ৰথম ইয়াতে এনেকৈ সিধাকে আছে তাৰপিছত এবাৰ এনেকৈ পেলালে আৰু এবাৰ এনেকৈ পেলাই দিব মানে এনেকৈ আহিব এনেকৈ আহিব জাষ্ট তাৰপিছত এইটো আকৌ ঘূৰি গ'ল এফাললৈ গ'ল এইটো সঠিক এনসাৰটো হ'ব এনসাৰ 2 অপচন 2 বুজিছে এইটো ক্লকৱাইজ ডাইৰেকশনত গৈ আছে প্ৰথমবাৰ সিধাকে আছে সেকেন্ডবাৰ এনেকৈ পৰিছে আৰু থাৰ্ড এনেকৈ আহিছে ফোৰ্থ আকৌ প্যাটাৰ্নটো আকৌ ইয়াৰ পৰা ঘূৰাই দিছে ঘূৰাই এনেকৈ হৈ গৈছে ওকে বুজিলে ঠিক আছে আজি ইমানখিনি আছিলে কালিৰ পৰা আমি আৰু যিখিনি নন ভাৰ্বেল ৰিজনিং আছে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম বাকি এনেকুৱা টাইপৰ যিমান কুৱেশ্যন আপোনালোকে পায় নেটত এভেইলেবল আছে মোৰ নেটৰ পৰা আনিছো এইবোৰ যিমান পাৰে প্ৰেক্টিছ কৰি থাকিব যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকৰ কাৰণে ভাল থেংক ইউ নমস্কাৰ এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক যে খালী ঠাইত য'ত কুৱেশ্যন মাৰ্ক আছে তাত কি হ'ব 5 4 7 8 6 9 5 10 3 7 2 ইয়াত কি হ'ব যদি আপুনি ভালদৰে মন কৰে তেনেহলে দেখিব যে 5 প্লাস ইয়াত মই লিখি দিছো 5 প্লাস 4 প্লাস 7 2 ৰে যদি ডিভাইড কৰে কিমান আহি আছে 8 আহি আছে আকৌ যদি আপুনি চাই 6 প্লাস 9 প্লাস 5
ডিভাইডেড বাই 2 যদি কৰে কিমান আহি আছে এটা দেখিছে 10 আহি আছে আৰু সেম ট্ৰেন্ডত যদি আপুনি আনে 3 প্লাস 7 প্লাস 2 ডিভাইডেড বাই 2 যদি কৰে কিমান হ'ব 3 এ খাতে 10 10 এ 2 12 12 2 এ ডিভাইড কৰিলে 6 হয় অপচনত কিমান আছে 6 গতিকে এনেকৈ আপোনালোকে ভিজুৱেলাইজ কৰি কৰিব লাগিব এনেকুৱা কুৱেশ্যন তথাপিও আপুনি যদি এটা বস্তু চাই 5 4 7 8 ঠিক আছে and ইয়াত যদি চাই 6 5 9 10 3 2 then 7 কি হ'ব ইয়াত অপচন যদি চাই 6 আছে ঠিক আছে এনেকুৱা লজিক বনাব পাৰে গতিকে মই প্ৰথম যেতিয়া কুৱেশ্যনটো কৰিব আহিছিলো মই এইটো ভাবিছিলো কিন্তু পিছত যেতিয়া অলপ ভালদৰে মই চালো চোৱাৰ পাছত এই প্ৰচেছটো মই গম পালো গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আপোনালোকে কৰিব হলে কি কৰিব লাগিব প্ৰেক্টিচ কৰি থাকিব লাগিব ঠিক আছে যিমান প্ৰেক্টিচ কৰিব যিমান কৰি থাকিব কিমান আপোনাৰ প্ৰচেছবোৰ আহি থাকিব নেক্সট কুৱেশ্যনটো চাওক ইয়াত আপোনাৰ কি হৈছে যে এই স্থানটোত কি হ'ব okay which one will replace the question mark এতিয়া ইয়াত চাওক ইয়াত প্যাটাৰ্নটো কেনেকৈ বনি আছে 5 cross 3 5 into 3 কিমান হ'ব 15 5 হয়নে 5 3 গুণ 15 প্লাস যদি ইয়াৰ লগত 4 কৰে কিমান হৈছে 19 চাওক 5 cross 3 plus 4 19 হৈ আছে হল আকৌ ইয়াত যদি চাই 6 cross 4 6 into 4 কিমান হয় 24 6 4 গুণ 24 plus 5 কিমান 29 দেখিছে কেনেকৈ প্যাটাৰ্নটো বনোৱা আছে 6 into 4 plus 5 29 গতিকে ইয়াত কি হ'ব সেম ট্ৰেন্ডটো লৈ আহক 7 into 5 কিমান হ'ল 7 into 5 35 plus 6 কিমান হ'ব 41 গতিকে অপচনত কি আছে 41 ওকে বুজিলে ইয়াত কেনেকৈ গৈছে ট্ৰেন্ডটো তো কৰি থাকিলে নিজে এইবোৰ আইডিয়া আহি যাব বহুত প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে এক্সামত ৰেন্ডমলি কিবা এটা যদি আপোনাৰ ফিগাৰ আহি যায় কিবা এটা যদি আপোনাৰ এনেকুৱা ফিল ইন দা ব্ল্যাঙ্কস আহি যায় তেতিয়া আপুনি চাই গম পাব যে আচ্ছা এইটো এনেকৈ কৰিব লাগিব হল এটো বুজিছে কেনেকৈ কৰিছে এই দুটাক মাল্টিপ্লাই কৰিছে ইয়াৰ লগত প্লাস কৰিছে হল আৰু মাজত এটো লিখিছে ন নেক্সট কুৱেশ্যন এটো চাওক ইয়াত আছে which one will replace the question mark ইয়াতে সেম কৈছে যে ইয়াতে আপোনাৰ এই সিৰিজটো চাওক 3 15 27 6 31 56 9 this 81 ইয়াত কি হ'ব যদি আপুনি ভালদৰে মন কৰে এটা বস্তু দেখিব 3 plus 27 এই দুটা প্লাস ক কিমান হ'ব 30 আৰু 30 ক যদি আপুনি দুইৰে ডিভাইড কৰে ওকে 30 divided by 2 কিমান আহিব 15 আহিব দেখিছে 15 আকৌ ইয়াত যদি চাই 656 6 plus 56 কিমান হয় এটা যদি যোগ কৰে এটো আৰু এটো যোগ কৰে কিমান হয় 62 আৰু 62 ক যদি আপুনি দুইৰে ডিভাইড কৰে কিমান আহি আছে 31 গতিকে ট্ৰেন্ডটো গম পালে ইয়াত কি কৰি আছে গতিকে ইয়াতো আপুনি কি কৰক 9 plus 81 কৰক কিমান হ'ব 9 plus 81 equal 90 আৰু 90 যদি আপুনি দুইৰে হৰণ কৰে ডিভাইড কৰে কিমান ওলাব 45 এনসাৰটো আছে নে ইয়াত yes এটো হ'ব অপচন এ 45 ওকে তাৰপিছত নেক্সট কুৱেশ্যন চাওক ইয়াত কি দেখাই আছে ইয়াতো কৈছে যে ইয়াত কি হ'ব ওকে চাওক প্যাটাৰ্নটো চাওক প্ৰথমে প্যাটাৰ্নটো মন কৰিব যে প্যাটাৰ্নটো কেনেকৈ লৈ গৈ আছে 21 31 52 39 46 85 16 83 1 পজ কৰি মন কৰি এবাৰ আপোনালোকে নিজে কমেন্ট কৰি জনাওক নোৱাৰিলে মই এটা কৰি আছো ইয়াত যদি আপুনি মন কৰে চাওক 21 plus 31 প্লাস কৰিলে কিমান হয় 21 আৰু 31 যোগ কৰিলে কিমান হয় এটা যোগ কৰিছে সব 52 ওলাই আছে নে yes 52 আৰু 39 ৰ লগত 46 39 plus 46 যোগ কৰক কিমান ওলাই 39 plus 46 yes 85 এটা যোগ কৰিলে 85 আহিছে নে আহিছে গতিকে এটো কি হ'ব সেম ট্ৰেন্ডত যাব এটা যোগ কৰি দিয়ক 16 plus 83 কিমান হ'ব 16 plus 83 কিমান হ'ব 99 आंसर আছে নে yes অপচন হ'ব অপচন বি ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে এই সিকোয়েন্সটো সৰি এই প্যাটাৰ্নটো যেটো গৈ আছে তাক আপোনাৰ কি হ'ব ইয়াত কি হ'ব ঠিক আছে 120 99 80 63 48 ভালদৰে যদি মন কৰে এটা বস্তু গম পাব যে 120 পৰা 99 আহিছে কিমান মাইনাস হৈছে সব ডিফাৰেন্সটো কিমান আছে 21 ঠিক আছে তাৰ পাছত 99 ৰ পৰা 80 ঠিক আছে ইয়াৰ ডিফাৰেন্সটো কিমান আছে চাওকচোন এবাৰ 19 মানে -19 কৰিছে ঠিক আছে তাৰ পাছত 80 ৰ পৰা 63 আউট ডিফাৰেন্স কিমান আছে 17 ওকে ভালে তাৰ পাছত 63 ৰ পৰা 48 কিমান হ'ব মাইনাস কৰি চাওক
কিমান ডিফাৰেন্স আছে 63 minus 48 15 মানে এতিয়া মন কৰক যে ডিফাৰেন্সটো কেনেকৈ আহিছে 21 19 17 20 2 2 2 কে কমাই কমাই বিয়োগ কৰি কৰি আহি আছে এতিয়া নেক্সটটো কি হ'ব নেক্সটটো হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব 48 ৰ পৰা কিমান মাইনাস কৰিব লাগিব 13 ঠিক আছে বুজিছে 13 যেতিয়া মাইনাস কৰিব পাই যাব 48 ৰ পৰা 13 মাইনাস কৰি দিয়ক 48 ৰ পৰা 13 মাইনাস কৰক কিমান হ'ব yes 35 আছে নে আনসাৰ yes ইয়াৰ এইটো হ'ব আনসাৰ এ 35 ওকে প্যাটাৰ্নটো চাব বুজিব তাৰ পিছত নিজে কৰিব পাৰিব ইমান টাফ নহয় কিন্তু প্ৰেক্টিস লাগিব এইবোৰ কৰোঁ ওকে সব ব্লাড ৰিলেশনশিপ সকলোৱে জানে এটো পঢ়া কোনো কাৰণ নাই ইয়াৰ ব্লাড ৰিলেশনশিপৰ পৰা কোৱেশ্চন আহিব এনেকুৱা সিকোয়েন্স এটা আহিব এনেকৈ ফিল ইন দা ব্ল্যাঙ্কস আহিব মই যিবোৰ কোৱেশ্চন কৰাই আছো একেদিন প্ৰথম 4-5টা ক্লাস ইজি টাইপৰ কোৱেশ্চন কৰাই আছো আৰু সেই 5-6টা কোৱেশ্চন যেটা আপোনালোকে কেতিয়াও নেৰে কেতিয়াও এৰি থৈ নাহে কম সময়তে হৈ যাব সো তাৰ পাছত আমি যেখিনি কোৱান্টস লাগে কোৱান্টস বুলি নহয় আৰু যেখিনি ৰিজনিংৰ অকমান ধৰক ক্যালকুলেশন টাইপ আহিব সিকোয়েন্স এন্ড সিৰিজ এনেকুৱা দুই এটা ম্যাথছ আহিব সেইবোৰ বস্তু আমি লাহে লাহে কৰি থাকিম কিন্তু প্ৰথমে যিসকলৰ সময় কম আছে তেওঁলোকে এইখিনি যদি ভালকে চাই যায় কমসে কম 2-4টা কোৱেশ্চন এটেম্প কৰিব পাৰিব 2-4 মাৰ্কস আহা মানে ৰেংক বহুত আগুৱাই যাব লাহে লাহে আমাৰ সিৰিজটো যিমানখিনি পাৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম তথাপিও আপোনালোকে ট্ৰাই কৰক যিমান পাৰে কি কৰিব প্ৰেক্টিস কৰিবৰ কাৰণে ওকে নাও pointing to a photograph Lota says he is the only son of my grandfather ভালকে মন কৰিব যে কি কয় তেওঁ মোৰ ককা হ'ব একমাত্ৰ পুত্ৰৰ পুত্ৰ ঠিক আছে এখন ফটো আছে ফটোখনত ধৰক এজন মানুহ আছে বা আছে তাক চাইফালে লতাই কি কৈছে যে সেই ফটোখনত থকা মানুহজন কি হয় মোৰ ককাৰ মানে এজনী যদি লতা ঠিক আছে লতাৰ ককাৰ একমাত্ৰ পুত্ৰ ককা হয়নে ককা হ'বলৈ কি হ'ব লাগিব ককা কাক কয় দেউতাকৰ দেউতাকক কি কয় ককা এজনী যদি লতা এটো যদি দেউতাক ঠিক আছে লতা দেউতা আৰু ককাৰ সম্বন্ধ কি হ'ব এটো লতাৰ দেউতাক আৰু লতাৰ ককা এটা কি কৈছে যে তেওঁ মোৰ ককাৰ একমাত্ৰ পুত্ৰ মানে লতাৰ দেউতাকে হ'ব লাগিব একমাত্ৰ পুত্ৰ এজনে পুত্ৰ আছে আৰু সেই একমাত্ৰ পুত্ৰৰ পুত্ৰ মানে লতাৰ দেউতাকৰ পুত্ৰ ঠিক আছে সেই মানুহজন কোন হ'ব লতাৰ দেউতাকৰ পুত্ৰ গতিকে লতাৰ লগত কি সম্বন্ধ হ'ব তেওঁ হ'ব লতাৰ ব্ৰাদাৰ ভায়েক বুজিলে ওকে একদম ইজি এটো ইজি বস্তু লাহে লাহে আমি অলপ টাফ কৰি থাকিম ব্লাড ৰিলেশনশিপ আই থিংক আপোনালোকে কৰিব পাৰিব যেনেকৈ নহওক এতিয়া নাও নেক্সট কোৱেশ্চন এটো চাব Yesterday I saw an ice cube that had already melted due to the heat of nearby furnace. কালি মই এটা বৰফৰ টুকুৰা দেখিলো যিটো ওচৰৰ চুলা এটাৰ গৰমৰ বাবে ইতিমধ্যে গলি গৈছে ভালদৰে মন কৰক তেওঁ কি কৈছে যে বৰফৰ টুকুৰা এটা দেখিছে অলৰেডি ইতিমধ্যে গলি গল চাও বৰফ গলি যোৱাৰ পিছত আপুনি বৰফ বুলি ক'ব জানো নকয় কি ক'ব যে বৰফটো গলি গল তাৰ আমি বৰফৰ পানীখিনি দেখিছো ইয়াত কি কৈছে যে মই বৰফৰ টুকুৰা এটা দেখিছো yesterday I saw an ice cube that had already melted মই কালি এটা বৰফৰ টুকুৰা দেখিলো যিটো ওচৰৰ চুলা এটাৰ গৰমৰ বাবে ইতিমধ্যে গলি গৈছে এটো হ'ব পাৰে নে অলৱেজ নেভাৰ অফেন সামটাইমস কি হ'ব মানে ইয়াৰ অপচন কিটা মই দিয়া আছে সদায় কেতিয়াও নহয় প্ৰায়ে কেতিয়াবা এটো কেতিয়াও নহয় নেভাৰ কাৰণ গলাৰ পিছত আপুনি তাক বৰফ বুলি ক'ব নোৱাৰে ঠিক আছে কোৱেশ্চনটো বুজিছে কি কৈছো কি ক'ব ওলাইছো তাৰ পাছত নেক্সট কোৱেশ্চন what is found necessarily in milk গাখীৰত কি পাবই লাগিব নেসেসারিলি কি পাবই লাগিব ক্ৰীম কাৰ্ড দৈ ওয়াটাৰ পানী হোৱাইটনেস বগা পানী ঢালে গাখীৰত সবে জানে 2 নম্বৰী কৰে কিন্তু গাখীৰ হবৰ কাৰণে হি কি হ'ব লাগিব বগা হ'বই লাগিব ঠিক আছে ই মাষ্ট বি হোৱাইটনেস তাৰ পিছত ক্ৰীম কাৰ্ড ওয়াটাৰ এইবোৰ হলেও হ'ব নহলেও নাই আপুনি ক্ৰীম বনালেও বনাক নহলেও নহয় ঠিক আছে ফাউন্ড নেসেসারিলি ঠিক আছে ওকে এনেকুৱা কোৱেশ্চন মই কৰাইছো আগতে তাৰ পাছত এটো চাওক which one of the following is following a drama must have তলৰ কোনটো নাটকত থাকিবই লাগিব অভিনেতা কাহিনী সেট নিৰ্দেশক আটাইতকৈ মোস্ট নেসেসারি কোনটো এখন নাটক হোৱাৰ কাৰণে কোনটো থাকিবই লাগিব কোনটো লাগিব ষ্টৰী কাহিনী লাগিব ঠিক আছে অভিনেতাটো লাগিবই নাটক কৰিব সেট লাগিবই ডাইৰেক্টৰ লাগিবই কিন্তু তাৰ আগতে এখন নাটক হ'বৰ কাৰণে আপোনাৰ মোস্ট নেসেসারি বস্তুটো কি ষ্টৰী কাহিনী নোহোৱাকে আপুনি কি নাটক বুলি ক'ব এখন ঠিক আছে বাট নাটকখন থাকিলেও অভিনেতা নহলে আপুনি পিছৰ অভিনেতাজন লৈ নাটক কৰিব পাৰিব কিন্তু নাটক এখন আপোনাৰ হাতত
আছে ষ্টৰী এখন আপোনাৰ ড্ৰামা এখন আপোনাৰ হাতত আছে ওকে নাও এইটো ইন্টাৰেষ্টিং এইটো চাওক এ বয় ইজ সিটিং ইন দ্য বেক সিট অফ এ কাৰ when the driver suddenly starts moving the car the boy experience a backward force মানে কি কৈছে এজন ল'ৰা ড্ৰাইভিং সিটৰ পাছফালে বহি আছে বা গাড়ীখনৰ পাছফালে বহি আছে এতিয়া গাড়ীখন কি হৈছে সাডেনলি যেতিয়া চলি যায় আপুনি ঝাটকা এটা খাই নাই ল'ৰাটোৱে কি কৰিলে পিছলৈ এটা ঝাটকা খালে মই কৈ দিলো আপোনাক এনসাৰটো কৈ দিলো মই সুধিব ওলাইছিলো যে যেতিয়া আপুনি গাড়ীখনত বহি থাকে নিজে ফিল কৰিব ঠিক আছে গাড়ীখন যেতিয়া সাডেনলি যায় আপুনি আগফাললৈ খায় নে পিছফাললৈ ঝাটকাটো খায় ঠিক আছে এইটো মনত কৰক তাৰপিছত কওক এইটো সদায় হয় নে নেভাৰ হয় নে অফেন হয় নে কেতিয়াবা হয় প্ৰায়ে হয় কেতিয়াও নহয় এণ্ড সদায় হয় এনসাৰটো এতিয়া সুধিছে এইটো আপোনাক মই হোমৱৰ্ক দিলো লগে লগে কমেন্ট কৰি জনাওক কি কৈছে বুজিছে এখন গাড়ী আপুনি গাড়ীখনৰ পিছৰ ছিটত বহি আছে ঠিক আছে আৰু গাড়ীখন কি হল সাডেনলি গুচি যাওঁতে ইয়াত কি কৈছে দা বয় এক্সপিৰিয়েন্স এ বেকৱাৰ্ড ফৰ্চ ঠিক আছে তেতিয়া ল'ৰাটোৱে পিছলৈ মানে যোৱাৰ এটা ঝাটকা এটা খালে এতিয়া পিছলৈ খায় নে আগলৈ খায় সেইটো আপুনি নিজেই এক্সপিৰিয়েন্স কৰক আৰু এইটো সদায় হয় নে মাজে সময়ে হয় নে নহয় নে কেতিয়াবা হয় ঠিক আছে ওকে এইটো কৰিব তাৰ পাছত ডিজিজ অলৱেজ হেজ এটা বেমাৰৰ সদায় কি থাকিব কিউৰ ওকে ভাল হ'ব পাৰে নহ'ব পাৰে জাৰ্মছ বেক্টেৰিয়াৰ দ্বাৰা ধৰা যিবোৰ জাৰ্মছ আছে বা কীটাণু আছে সেইবোৰৰ দ্বাৰা হ'বও পাৰে নহ'ব পাৰে হয় পেচেণ্টছ কিন্তু আপোনাৰ কৈছে অলৱেজ হেজ এটা বেমাৰৰ সদায় কি থাকিব কজ থাকিব কাৰণ থাকিব কাৰণটো সদায় মেইন হৈছে কি কাৰণ এ ডিজিজ অলৱেজ হেজ এ কজ কিউৰ জাৰ্মছ পেচেণ্ট এইবোৰ থাকিব পাৰে বাট নেচেচাৰিলি কি আছে কজ গম পালে কুৱেশ্যনটো আপোনাক কি কৰিব বিচাৰি আছে নাও মাই 10 years old নাইজ ইজ টলাৰ দেন মাই 12 year old son যে মোৰ 10 বছৰীয়া ভতিজা দুজন আছে ল'ৰা ঠিক আছে এজন হৈছে 10 বছৰীয়া আৰু এজন আছে 12 বছৰীয়া আৰু কি কৈছে 10 বছৰৰ ল'ৰাজন 12 বছৰীয়া ভতিজীজনতকৈ ওখ এইটো হট অলৱেজ নেভাৰ অফেন সামটাইমছ চাওক এতিয়া 12 বছৰীয়া ল'ৰাজন 10 বছৰীয়া ল'ৰাজনতকৈ ওখ হ'বও পাৰে কেতিয়াবা ওখ হ'বও পাৰে কিয় নোৱাৰে ধৰক কিছুমান চাপৰ মানুহ আছে কিছুমান ওখ মানুহ আছে যোন ওখ মানুহ সি 12 বছৰ বয়সতো বেছি ওখ হৈ যায় কোনোবা চাপৰ হৈ যায় বা নহ'বও পাৰে তো এইটো আপোনাক কি যে অলৱেজ নেভাৰ অফেন সামটাইমছ এইটো হ'ব কি হ'ব মানে সামটাইমছ ইয়েছ কেতিয়াবা হ'ব পাৰে ঠিক আছে ইয়াক আপুনি কেতিয়াও না ক'ব নোৱাৰে বাট অলৱেজ হ'বই সেইটোতো কেতিয়াও ক'ব নোৱাৰে ঠিক আছে গতিকে কি হ'ব সামটাইমছ বা মোৰ মতে সামটাইমছে হ'ব লাগে মাজে কেতিয়াবা বা প্ৰায়েতো নহ'ব কিন্তু সামটাইমছ হ'ব ওকে কেতিয়াবা অফেন নহ'ব ঠিক আছে মই অসমীয়া এইকেইটা দি দিছো সদায় কেতিয়াও নহয় প্ৰায়ে কেতিয়াবা ইয়াৰ পৰা চাই ল'ব মই আকৌ হেৰি নকওঁ মানে চাওক এনসাৰটো চাওক সামটাইমছ মানে কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে অলৱেজ ই হ'বই ই মানে মাষ্ট হ'বই নেভাৰ মানে কেতিয়াও নহয় অফেন প্ৰায়ে মানে মেক্সিমাম সময় হৈ থাকে তো ইয়াৰ ক্ষেত্ৰত আমি মেক্সিমাম সময় হৈ থাকে বুলি ক'ব নোৱাৰো যে কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে সামটাইমছ ঠিক আছে নেক্সট কুৱেশ্যন হ'ল যে এইটো এৰেঞ্জ দ্য ৱৰ্ডছ গিভেন বিলো ইন এ মিনিংফুল সিকুৱেন্স কি ডোৰ লক ৰুম সুইচ অন চাবি দুৱাৰ লক উঠা সুইচ অন এইটো আপুনি ভিতৰৰ পৰা নাহিব বাহিৰৰ পৰা যাওক বাহিৰৰ পৰা যদি যায় প্ৰথমে আপুনি কি কৰিব চাবি পাত ল'ব চাবিৰ পাছত কি কৰিব লক তলাটো খুলিব তাৰপাছত ডোৰখন কি কৰিব অপেন কৰিব ঠিক আছে 1 2 3 থাৰ্ড কৰিব তাৰপিছত কি পাব ৰুম পাব হয় নে ৰুম পাই পেলাই লগে লগে কি কৰিব লাইটৰ সুইচটো অন কৰি দিব 5 গতিকে আমাৰ সিকুৱেন্সটো কেনেকৈ মিনি আছে প্ৰথম 1 কি হ'ব কি 1 3 2 4 5 আছে নে 1 3 2 4 5 yes this is the correct sequence এইটো অৰ্থপূৰ্ণ সময় হ'ব ওকে চাবি লম দুৱাৰৰ লকটো অন কৰিম তাৰপিছত দৰজাখন খুলিম তাৰপিছত কোঠাত সোমাম তাৰপিছত সুইচ অন কৰিম ওকে নেক্সট কুৱেশ্যন চাওক এৰেঞ্জ দ্য ৱৰ্ডছ ইন গিভেন বিলো সেম কুৱেশ্যন যে সিকুৱেন্সত বনাব দিছে প্ৰথম কি আছে ৱৰ্ড পেৰাগ্ৰাফ সেন্টেন্স লেটাৰ ফ্ৰেজ ওকে চাওক প্ৰথম এখন কি কয় পেৰাগ্ৰাফ এটা হ'বৰ কাৰণে প্ৰথম কি কৰিব লাগিব আপুনি চাওক লেটাৰ্ছ প্ৰথমে লেটাৰ্ছ থাকিব লাগিব লেটাৰ্ছৰ পিছত কি হ'ব ৱৰ্ড লেটাৰ্ছৰ পৰা আমি কি বনাম ৱৰ্ড প্ৰথম লেটাৰ্ছ আহিল তাৰপিছত আমি ৱৰ্ড বনাম এইটো 2 নম্বৰত আহিল ৱৰ্ড হোৱাৰ পিছত কি হ'ব ফ্ৰেজ আহিব মানে বাক্যাংশ ঠিক আছে প্ৰথমে আখৰ পিছত শব্দ গঠন হ'ব তাৰপিছত আহিব কি আহিব বাক্যাংশ ঠিক আছে বাক্যাংশ আৰু বাক্যাংশ মিলি কি হ'ব এটা সম্পূৰ্ণ বাক্য হ'ব সেন্টেন্স হ'ব
ঠিক আছে আৰু এই সেন্টেন্স কৰাৰ পৰা কি হ'ব পেৰাগ্ৰাফ হ'ব পেৰাগ্ৰাফটো একেবাৰে লাষ্টত গতিকে সিকুৱেন্স যদি চাই প্ৰথমে কি হ'ব 4 1 5 3 2 আছে নে 4 1 5 3 2 yes 4 1 5 3 2 বুজিলে আখৰ শব্দ বাক্য সৰি বাক্যাংশ বাক্য তাৰপিছত অনুচ্ছেদ হ'ব মানে পেৰাগ্ৰাফ হ'ব ওকে নেক্সট কুৱেশ্যন arrange the word given below in a meaningful sequence table tree wood seed plant okay কি কি আছে তালিকা হয় টেবুল হ'ব টেবুল 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 মানে টেবুল ট্ৰাই কৰি চাওক নিশ্চয় পাৰিব এইটো চাওক how many trees are there in following sequence which are neither preceded by 6 nor immediately followed by 9 মানে কি কৈছে neither preceded by 6 আৰু nor immediately followed by 9 মানে যি তিনিত কিমানটা তিনি আছে যিবোৰৰ আগত 6 নাই বা তাৰ পিছত কি নাই 9 নাই বুজিছে ন neither preceded by 6 preceded by মানে just before and followed by after ঠিক আছে ওকে এটা যদি চাই যাৰ আগত কি নাই 6 নাই বা তাৰ লগে লগে বা তাৰ পিছত 9 নাই এটা যদি চাই এটো 3 হা ওকে ইয়াৰ আগত আমাক কি কৈছে neither preceded nor sorry neither preceded by 6 or nor immediately followed by 9 গটিকে কিমানটা 3 আছে এটো যদি চাই yes number 1 এটো হ'ব জানো গটিকে 639 639 এনেকুৱা যিমান কিটা সিকোয়েন্স আছে আপুনি তাক এলিমিনেট কৰিব লাগিব ওকে এই 83 হ'ব নে এটো নহব এবাৰ চাওক 973 yes এটো হ'ব 9313 এটো 3 হ'ব হ'ব নে আৰু চাই 639 এটো নহব কিটা তিনি আছে তিনটা ঠিক আছে তিনটা তিনি আছে যেটো কেনেকে ফলো কৰি আছে যে যাৰ আগত 6 নাই বা তাৰ লগে লগে তাৰ পিছত 9 নাই ঠিক আছে ওকে তিনটা তাৰ পাছত নেক্সট কোৱেশ্চন ওকে আৰু এইখিনি কোৱেশ্চনো আপুনি ভালকে চাব লাগিব এবিসিডি খন সকলোৱে জানে চাই আপুনি ভিজুৱেলাইজ কৰক যে সিকোয়েন্সটো কেনেকে চলি আছে সেই সিকোয়েন্সটো যদি আপুনি ভালদৰে এবাৰ ক্লিক কৰিব পাৰে তেনেহলে এটো কোৱেশ্চনত ধুনীয়াকে বনিব ইয়াত কৈছে যে আপোনাক ইয়াত খালি ঠাইত কোনটো সিকোয়েন্স হ'ব S C D T E F U G H N W K L আছে বাট ইয়াত কি হ'ব আপুনি ভালদৰে মন কৰক কি দেখিব S T U S T U মানে কি আছে প্ৰায় এটাৰ পিছত এটা গৈ আছে তাৰপিছত আছে W ওকে W আৰু মাজত তেনেহলে কি হ'ব yes এইটো যেটো আৰম্ভ হ'ব ভিৰ পৰাই আৰম্ভ হ'ব লাগিব হয় না সিকোয়েন্সটো চাওক S S T S T U গুটি কিটা যিকিটা আমাৰ কোড আছে কোড কিটা প্ৰথম অক্ষৰ কিটা এনেকে গৈ আছে গতিকে এটো কি হ'ব আপোনাৰ V I Z আকৌ যদি আপুনি উল্টাকে চাই যে আৰু এটা লজিক বনাব চাই যে কেনেকে হ'ব পাৰে তেনে আপুনি চাওক লাষ্টৰ ওয়ার্ড কিটা চাওক CD এবাৰ চাওক CD ঠিক আছে CD ইয়াত যদি CD আছে পিছত EF আছে চাওক EF দেখিছে তাৰপিছত চাওক UG ইয়াত GH তাৰপিছত কি আছে EF গল GH দেন এই সিকোয়েন্স মতে ইয়াত কি থাকিব লাগিব IJ আছে নাই চাওক EIZ ভেৰি গুড অপশন কাৰেক্ট হ'ব মই কলো যে এইবোৰ একো ৰকেট সায়েন্স নাই বা একো বুজিব দৰকাৰ নাই জাস্ট কি লাগিব আপোনালোকৰ ভিজুৱেলাইজেশন পাৱাৰ লাগিব ক্লিক কৰিব লাগিব যে এটো কেনেকে চলি আছে সিকোয়েন্সটো ওকে আকৌ এনেকা কোৱেশ্চন আহিব ইয়াত কৈছে যে ইয়াত নেক্সট টু কি হ'ব F A Z G A F H A I I A H ওকে এতিয়া আপুনি যদি চাই মাজত এ সবতে আছে কমন আছে গতিকে ইয়াত আপুনি একো ধৰিব নোৱাৰে এতিয়া আপুনি চাব লাগিব কি ফাৰ্স্ট ওয়ার্ডটো চাব লাগিব বা লাষ্ট ওয়ার্ডটো চাব লাগিব কেনেকুৱা সিকোয়েন্সত আছে যদি আপুনি চাই প্ৰথমটো যদি চাই ইয়াত কি আছে প্ৰথম কোডটোৰ প্ৰথম এটো আছে F G H I চাওক কি আছে F G H I তো আৰম্ভ কৰ পৰা হ'ব আৰম্ভ হ'ব কৰ পৰা জেৰ পৰা হ'ব এটো সদায় জেৰ পৰা হ'ব গতিকে এটোটো হ'ব নোৱাৰে হলে কোনটো হ'ব জে এ কে নহলে জে এ আই এতিয়া জে এ কে আৰু জে এ আই মাজত কোনটো সিলেক্ট কৰিব এতিয়া ইয়াত যদি দেখিছে চাওক ইয়াত কি কৰা আছে গুটিটো অল্টাৰ কৰা আছে প্ৰথম কি হয় আপোনাৰ এফ আহে ইয়াত যদি আপোনাৰ এফ এ জি আছে
ইয়াত কি দিছে GAF এনেকৈ আপুনি ভাবিব পাৰে FAG GAF ইয়াকে অল্টাৰ কৰি দিছে আকৌ ইয়াত যদি চাই HAI আকৌ ইয়াত কি কৰি দিছে IAH এনেকৈ আপুনি চাব পাৰে মই আপোনাক শিকাই আছো যে আপুনি কেনেকৈ চাব পাৰে বহুত কিটা মানে এনেকুৱা কথা নহয় যে এইটো নিয়মে হ'ব আপুনি যেনেকৈ এটা সিকোয়েন্স বনাব পাৰে তেনেকৈ বনাওক হল গতিকে এনেকৈ যদি চাই তেনেহলে নেক্সট কি আহিব লাগিব ইয়েস জে এ কে নহয় আহিব জানো আৰে নে জে এ আই আহিব ভালদৰে আপোনালোকে ভাবক জে এ কে আহিব নে জে এ আই আহিব পজ কৰক তাৰপিছত ভাবক ঠিক আছে কি আহিব জে এন কে এইটো কি আহিব আপোনাৰ জে এ কে তাৰপিছত নেক্সটটো যদি আহে কি আহিব ভাবক এবাৰ কি আহিব কে এ জে এবাৰ আহি যাব কে এ জে গম পালে কেনেকৈ আছে সিকুৱেন্সটো যদি চাই এফ জি এইচ আই জে এই হিচাপত আছে কিন্তু এতিয়া মেইন কথা হ'ল জেৰ পিছত কে আহিব নে আই আহিব এইটো আপুনি কেনেকৈ গম পাব এইটো যদি চাই এফ এ জি তাৰপিছত আকৌ ৰাখিছে আপোনাৰ জি এ এফ ওকে দেন এফ জি হৈ গ'ল তাৰপিছত এইচ এ আই এ এইচ আই এইচ হৈ গ'ল তাৰপিছত কি আহে আপোনাৰ জে গতিকে এইটো আহিব আপোনাৰ জে এ কে তাৰপিছত কি আহিব অল্টাৰ কৰি দিয়ক হা কে এ জে ওকে ঠিক আছে তো এনেকৈ চাব লাগিব বস্তুবোৰ তাৰপাছত এইটো চাওক ইয়াত কি কৈছে চি এম এম ই অ' অ' জি কিউ কিউ এন কি কে ইউ ইউ ইয়াত চাওক ইয়াত প্ৰথম ফাৰ্ষ্ট আপুনি কেনেকৈ ক্লিক কৰিব মই আপোনাক নিয়মবোৰ শিকাই আছো ঠিক আছে প্ৰথম আপুনি ফাৰ্ষ্ট লেটাৰটো চাওক ইয়াত কি হৈ আছে চি 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 আছে তাৰপিছত কি আছে ই আছে চি ই জি ঠিক আছে মানে ইয়াৰ পৰা আপুনি কি বুজিলে এটা এৰি এটাত গৈছে চাওক চিৰ পৰা ইত গৈছে চিৰ পৰা ইত গৈছে হয় নাই ইৰ পৰা ক'ত গৈছে জিত গৈছে তাৰ পাছত ইয়াত কি আছে কে ইয়াত কি আছে আপোনাৰ কে আছে ক'ত গ'ল কে আছে গতিকে ইয়াত কি হ'ব পাৰে আপুনি মন কৰক যদি চিৰ পৰা বি ড্ৰপ কৰি ইত আহিছে ওকে তাৰপিছত জিত আহিছে তাৰপিছত কে আহিলে মাজত কোনটো হ'ব এইচ ড্ৰপ কৰি ক'ত আহিব আইত আহিব লাগিব হয় নাই গতিকে আৰম্ভ সদায় আই ডি হ'ব লাগিব গতিকে এইকেইটা আপুনি এলিমিনেট কৰক এতিয়া মেইন কুৱেশ্যন হ'ল যে আই এছ এছ হ'ব নে আই টি টি হ'ব ঠিক আছে প্ৰথম আপুনি প্ৰথম কোডটো আপুনি ক্লিয়াৰ কৰি ল'লে ঠিক আছে ইয়াত কেনেকৈ কৰিলে যে ইয়াত যদি আপুনি চাই ফাৰ্ষ্ট লেটাৰটো চি ই জি মানে এটা ড্ৰপ কৰি কৰি আহি আছে গতিকে এইটো আছে কে এইটো কে আছে গতিকে ইয়াত কি হ'ব পাৰে আপুনি সেই ট্ৰেণ্ডটো যদি ফ'ল' কৰি আহে তেনেহ'লে পাব চি ই জি এন আই আৰু জে ড্ৰপ কৰি কে আছে গতিকে আই ডিটো ষ্টাৰ্ট হৈ যাব আই হ'ল কিন্তু এতিয়া পিছৰ কেইটা চাওক এম এম অ' অ' কিউ কিউ এন ইউ ইউ যদি চাই এম কি আছে প্ৰথম আছে এম আছে তাৰপিছত কি আছে হা 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 অ' 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 তাৰপিছত কি আছে কিউ কিউ ইয়াতো কি কৰিছে এটা ড্ৰপ কৰি এটা লৈছে ঠিক আছে এমৰ পিছত কি লৈছে অ' লৈছে আকৌ এটা এলফাবেট ড্ৰপ কৰি কিউ লৈছে গতিকে ইয়াত কোনটো হ'ব কিউ পিছত কি ড্ৰপ হ'ব আৰ ড্ৰপ হ'ব আৰু কোনটো ল'ব এছ ল'ব ঠিক আছে গতিকে কি হ'ব আই এছ এছ দেখিলে চাওক দেখিয়ে গম পাব যে সিকুৱেন্সটো কেনেকৈ বনি আছে আৰু কেনেকৈ আপুনি ল'ব লাগিব গতিকে এইটো হ'ব আপোনাৰ আই এছ এছ ওকে ঠিক আছে নমস্কাৰ আজি আমাৰ ৰিজনিঙৰ ক্লাছৰ তিনিটামান কুৱেশ্যন কৰিম ডাইৰেকশ্যন চেঞ্জৰ ওপৰত ফাৰ্ষ্ট কুৱেশ্যনটো চাওক ইফ সাউথ ইজ বিকাম নৰ্থ ইজ বিকাম ৱেষ্ট এণ্ড চ' অন হোৱাট উইল ৱেষ্ট বিকাম কি কৈছে যদি দক্ষিণ পূব ঠিক আছে দক্ষিণ পূবটো যদি উত্তৰ হয় আৰু উত্তৰ পূব যদি পশ্চিম হয় তেনেহ'লে পশ্চিম কি হ'ব একেবাৰে ইজি চাই লওক এইটো আমি কেনেকৈ কৰিম এইটো কুৱেশ্যন একেবাৰে ইজি কাৰণ আমি ইয়াৰ আগত অকণমান ডাইৰেকশ্যন চেঞ্জৰ কনচেপ্টটো লৈছিলোঁ ঠিক আছে এতিয়া চাওক আমি যেটো অৰিজিনেল প্ৰথমে আমি কি জানো ইষ্ট ওয়েস্ট নর্থ সাউথ এইটো ইষ্ট ওয়েস্ট নর্থ সাউথ হলে এইটো কি হ'ব নর্থ ইষ্ট হয় না নর্থ ইষ্ট এইটো হ'ব সাউথ ইষ্ট এইটো হ'ব সাউথ ওয়েস্ট এইটো নর্থ ওয়েস্ট ঠিক আছে এতিয়া আপোনাৰ কোৱেশ্যনটো কি কৈছে কোৱেশ্যনটোত কৈছে যে দেখিছে নে চাই লওক যে আপোনালোকে ইয়াত নেদেখিলেও ভালদৰে কোৱেশ্যনটো পজ কৰি এবাৰ চাই ল'ব ইফ সাউথ ইষ্ট বিকাম নর্থ ঠিক আছে যদি দক্ষিণ পূব উত্তৰ হয় and north east become west and so on then what will west become okay south east কোনটো আছে এটো south east okay south east তো কি হ'ব বুলি কৈছে south east to become north south east become north কৰি দিয়ক নতুন কোঅৰ্ডিনেটত হল ঠিক আছে তাৰ পিছত কি কৈছে north east become west north east কোনটো আছিল
নৰ্থ ইষ্ট বিকাম ৱেষ্ট হ'ল এতিয়া মোক এটা কথা আপোনালোকে কওক যদি সাউথ ইষ্ট টু নৰ্থ হৈ যায় আৰু নৰ্থ ইষ্ট টু ৱেষ্ট হৈ যায় নৰ্থ আৰু ৱেষ্ট পোৱাৰ পাছত বাকী ডাইৰেকশ্যনটো আপুনি পাবনে নাই এইটো নৰ্থ হ'লে এইটো কি হ'ব সাউথ এইটো ৱেষ্ট হ'লে এইটো কি হ'ব ইষ্ট হ'ল এতিয়া এইটো ৱেষ্ট এইটো সাউথ এইটো ইষ্ট এইটো নৰ্থ এতিয়া এইটো কি হ'ব নৰ্থ ৱেষ্ট এইটো কি হ'ব হা নৰ্থ ইষ্ট এইটো কি হ'ব হোৱাট সাউথ হা ৱেষ্ট এইটো কি হ'ব সাউথ ইষ্ট এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে যে হোৱাট উইল ৱেষ্ট বিকাম ৱেষ্ট কি হ'ব আৰে সাউথ ইষ্ট হ'লে নাই সাউথ ইষ্ট হ'লে নাই বুজিলে একদম ইজি ফাৰ্ষ্ট তেনেকৈ কৰ্ডিনেট বনাই ল'ব তাৰপিছত আমাৰ ৰিয়েল ইষ্ট ৱেষ্ট নৰ্থ সাউথ হ'ল তাৰপিছত আপোনাক যিটো চেঞ্জ কৰিব দিয়ে সেইটো চেঞ্জ কৰি দিব এটা অহাৰ লগে লগে বাকীখিনি আপুনি কৰিব পাৰিবনে নাই গতিকে বহুত ইজি বাছ মানে 2 মিনিট বা 3 মিনিট যদি আপোনালোকে ভালদৰে মন দি এইটো বুজিলে হয় তেনেহ'লে গোটেই কমপ্লিট কৰিব পাৰিব এতিয়া এনচাৰটো কি হ'ব সাউথ ইষ্ট ঠিক আছে অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ড সাউথ এণ্ড দেন টাৰ্ণছ টু ৰাইট After walking 3 kilometers, he turns to the left and walks 5 kilometers. Now, in which direction is he from the starting place? Second question too easy. Here, ki koise je a man walks 5 kilometers towards south and then turns to the right. After walking 3 kilometers, he turns to left and walk 5 kilometers. Now, in which direction he from the starting place? Mane ki koise je ejon manuhe 5 kilometers dokhinoloi khuz karile. ঠিক আছে তাৰপাছত 5 কিলোমিটাৰ গৈ হি কৰিলে ৰাইট টাৰ্ণ ললে সোঁহাতে ঘূৰিলে আৰু সোঁহাতে ঘূৰি কিমান কিলোমিটাৰ গ'ল 3 কিলোমিটাৰ গ'ল ঠিক আছে আকৌ হে 3 কিলোমিটাৰ গৈ আকৌ কি কৰিলে লেফট টাৰ্ণ ললে লেফট টাৰ্ণ লৈ আকৌ 5 কিলোমিটাৰ খোজ কাঢ়িলে এতিয়া সুধিছে যে হি ঘৰৰ পৰা বৰ্তমান কোনটো ডাইৰেকশ্যনত আছে হি যৰ পৰা ষ্টাৰ্ট কৰিছিলে সেই ষ্টাৰ্টিং পইণ্টৰ পৰা বৰ্তমান কোনটো ডাইৰেকশ্যনত আছে এনেকৈ যদি কুৱেশ্যন আহে আপোনাৰ ডাইৰেক্ট কৈছে যে এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ডছ সাউথ দক্ষিণলৈ গৈছে সদায় আপুনি অৰিজিনৰ পৰা ষ্টাৰ্ট কৰিব অৰিজিন কোনটো এইটো ঠিক আছে কুৱেশ্যনটো আমাক কি কৈছে যে মানুহজনে 5 কিলোমিটাৰ টুৱাৰ্ড সাউথলৈ আহিছে আহক আহিলে ধৰক ইয়ালৈ আহিলে 5 কিলোমিটাৰ ঠিক আছে 5 কিলোমিটাৰ এটা পইণ্ট ধৰক 5 কিলোমিটাৰ সাউথলৈ আহিলে তাৰ পাছত টাৰ্নছ ৰাইট মই কালি শিকাইছিলোঁ কালি মই ক্লাছ 1 এটাই কাৰণ আছিল যে আপোনালোকে ডাইৰেকশ্যনখিনি চকুমুটিলে গম পায় এতিয়া মই কি কৈছিলোঁ কালি যে সাউথলৈ গৈ আছে সাউথলৈ গৈ থাকিলে আপুনি যদি ৰাইট টাৰ্ণ লয় কোনফালে যাব ৱেষ্টলৈ আহিব নে ইষ্টলৈ আহিব পজ কৰি এবাৰ নিজে কওক নিজে মই কালি যিটো কালি মই যিটো ট্ৰিক্স দিছিলোঁ সেই ট্ৰিক্সটো যদি ইউজ কৰে তেনেহ'লে নিশ্চয় গম পাব সাউথলৈ আহি কি কৈছে যদি ৰাইট টাৰ্ণ লয় ইষ্টলৈ যাব নে ৱেষ্টলৈ যাব ঠিক আছে অ'কে ঠিক আছে 5 কিলোমিটাৰ পাছত ক'লৈ কি টাৰ্ণ লয় তেওঁ কি লয় ৰাইট টাৰ্ণ লয় এতিয়া মই কৈছিলোঁ যে যেতিয়া তেওঁ দক্ষিণলৈ আহি ৰাইট টাৰ্ণ ল'ব তেতিয়া ক'লৈ যাব ৱেষ্টলৈ আহিব আৰু এনেকৈ ৱেষ্টলৈ কিমান কিলোমিটাৰ আহিলে 3 কিলোমিটাৰ আকৌ 3 কিলোমিটাৰ আহিলে এনেকৈ আহিলে 3 কিলোমিটাৰ এতিয়া মানুহজন কোনটো ডাইৰেকশ্যনত আছে ৱেষ্টত পশ্চিমলৈ আছে তাৰ পাছত কি কৈছে দেন হি টাৰ্ণছ লেফ্ট আকৌ ইয়াৰ পৰা কি লৈছে লেফ্ট টাৰ্ণ লৈছে আৰু লেফ্ট টাৰ্ণ লৈ কি কৰিছে 5 কিলোমিটাৰ খোজ কাঢ়িছে চাওক এতিয়া সি পশ্চিম দিশলৈ গৈ আছে পশ্চিমলৈ গৈ থাকি ৱেষ্টলৈ গৈ থাকি যদি লেফ্ট টাৰ্ণ লয় নৰ্থ যাব নে সাউথ যাব কালি মই যিটো ট্ৰিক্স দিছিলোঁ এইমাত্ৰ যেনেকৈ ক'লোঁ আপোনালোকে আকৌ চকু মুদত আপুনি ঘৰৰ পৰা ক'লৈ গৈ আছে পশ্চিম দিশলৈ গৈ থাকি কি লৈছে লেফ্ট টাৰ্ণ লৈছে আপুনি পশ্চিম দিশলৈ গৈ বাওঁহাতে ঘূৰি দিছে পশ্চিম দিশলৈ গৈ থাকি যদি আপুনি বাওঁহাতে ঘূৰি দিয়ে তেনেহ'লে কোনটো দিশ পাব ভাবক গৈ আছে আপোনাৰ ঘৰখন ভাবক আপোনাৰ ঘৰৰ ডাইৰেকশ্যনটো ভাবক কোনফালে গৈ আছে য়েছ আপুনি পাব সাউথলৈ আহিব ঠিক আছে আকৌ আপুনি সাউথ ডাইৰেকশ্যনে আহিব ভাবক পশ্চিমলৈ গৈ আছে পশ্চিমলৈ গৈ যদি আপুনি বাওঁটা সোঁহাতে ঘূৰে উত্তৰ পাব আৰু লেফ্ট যদি ঘূৰে আপুনি ক'ত পাব সাউথ পাব ঠিক আছে এতিয়া আল্টিমেটলি মানুহজনে আহি ক'ত আছে এইটো পজিশ্যনত আছে ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে এইটো এতিয়া আপোনাক সুধিছে যে মানুহজন ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত আছে অলৰেডি ইয়াৰ আগত আমি যিটো কৰিছিলোঁ হয়নে ইষ্ট ৱেষ্ট নৰ্থ সাউথ হয়নে এইটো কি আছিলে হা সাউথ ৱেষ্ট গতিকে এইটো কোনটো ডাইৰেকশ্যনত আছে তেওঁ এতিয়া সাউথ ৱেষ্ট
ঠিক আছে অপশন আছে নে অপশন কোনটো হ'ব সাউথ ওয়েস্ট অপশন বি এতিয়া স্টার্টিং পয়েন্টৰ পৰা কোনটো দিশত আছে সাউথ ওয়েস্ট ঠিক আছে এতিয়া আপুনি চাওক যদি মানুহজনে আৰু এটা মই এড কৰি দিছো যদি মানুহজনে এইটো টাৰ্ণ নলয় এই টাৰ্ণটো যদি 5 কিলোমিটাৰ গ'ল হয় ধৰক এফালে 5 কিলোমিটাৰ গ'ল হয় এফালে 5 কিলোমিটাৰ যোৱা হয় কোনখিনি পালে হয় এক্সাক্ট এই পজিশনটো পালে হয় ঠিক আছে এই পজিশনটো পোৱাৰ লগে লগে তেওঁ স্টাৰ্টিং পয়েন্টৰ পৰা কোনটো ডাইৰেকশ্যনত থাকিব তেতিয়া তেওঁ থাকিব ওয়েষ্টত পশ্চিমত থাকিব মন কৰিব ঠিক আছে গতিকে লেফট ৰাইট লওঁতে অকণমান সাৱধান হ'ব কাৰণ এটা সৰু ভুল কাৰণে আপোনাৰ নেগেটিভ মাৰ্ক লৈ আহিব ডাইৰেকশ্যনটো ভুল কৰি দিব ওকে ঠিক আছে এইটো কুৱেশ্যন নম্বৰ সলভ হৈ গ'ল 3 নম্বৰ কুৱেশ্যন ইয়াত কৈছে এ মেন ৱাকছ 2 কিলোমিটাৰ টুৱাৰ্ড নৰ্থ মানে এজন মানুহে 2 কিলোমিটাৰ উত্তৰ দিশলৈ খোজকাঢ়ি গৈ আছে তাৰ পিছত কি কৰিছে পূবলৈ ইষ্টলৈ টাৰ্ণ লৈছে কিমান 10 কিলোমিটাৰ তাৰ পাছত আকৌ নৰ্থলৈ টাৰ্ণ লৈছে নৰ্থলৈ ঘূৰি আকৌ 3 কিলোমিটাৰ গৈছে আকৌ ইষ্টলৈ টাৰ্ণ লৈছে ইষ্টলৈ টাৰ্ণ লৈ পূবলৈ টাৰ্ণ লৈ আকৌ কিমান গৈছে 2 কিলোমিটাৰ গৈছে এতিয়া সুধিছে হাউ ফাৰ হি ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্ট ওকে এই কুৱেশ্যনটো ইজি কাৰণ ইয়াত ডাইৰেকশ্যনটো যেহেতু দিয়া আছে কোন দিশলৈ যাব গতিকে আপোনালোকে জাষ্ট পুট কৰি গ'লে হৈ গ'ল ঠিক আছে মন দিয়ক এটা লাষ্টত টুইষ্ট আছে সেইটো গম পালে আপোনালোকে এনেকুৱা সব কুৱেশ্যন কৰিব পাৰিব প্ৰথম কি কৈছে মানুহজনে নৰ্থলৈ 2 কিলোমিটাৰ গৈ আছে কি কৈছে নৰ্থলৈ 2 কিলোমিটাৰ গৈছে ধৰক এনেকৈ নৰ্থলৈ গৈছে এইখিনিলৈ হ'ল 2 কিলোমিটাৰ ঠিক আছে আমি ধৰি লৈছোঁ 2 কিলোমিটাৰ ক'ৰ পৰা ক'লৈ ইয়াৰ পৰা ইয়ালৈ তাৰ পাছত কি কৈছে তেওঁ ক'লৈ টাৰ্ণ লৈছে এইফালে 2 কিলোমিটাৰ গৈ ইষ্টলৈ টাৰ্ণ লৈছে আৰু পূবলৈ কিমান গৈছে পূবলৈ 10 কিলোমিটাৰ আকৌ গৈছে এনেকৈ কিমান গ'ল ঠিক আছে ধৰিছোঁ আমি এইখিনি 10 কিলোমিটাৰ 10 কিলোমিটাৰ ক'লৈ গ'ল আকৌ পূবলৈ গ'ল ইয়াৰ পিছত উত্তৰ দিশলৈ গৈ 3 কিলোমিটাৰ খোজ কাঢ়ি যায় এগেইন ইয়াৰ পৰা কি কৰিছে আকৌ নৰ্থলৈ গৈছে নৰ্থলৈ কিমান গৈছে 3 কিলোমিটাৰ গৈছে ঠিক আছে এনেকৈ 3 কিলোমিটাৰ গ'ল ওকে এইখিনি ধৰিলোঁ আমি 3 ইয়াৰ পৰা ইয়ালৈ এইখিনি কি ধৰিলোঁ 3 কিলোমিটাৰ ওকে এইখিনি 3 কিলোমিটাৰ এইখিনি 10 কিলোমিটাৰ এইখিনি 2 কিলোমিটাৰ তাৰ পাছত কি কৈছে আকৌ পূব দিশলৈ ঘূৰি 2 কিলোমিটাৰ যায় এগেইন কি হয় পূবলৈ কিমান কিলোমিটাৰ গৈছে 2 কিলোমিটাৰ গৈছে এইখিনি আকৌ হ'ল কিমান 2 কিলোমিটাৰ এতিয়া আপোনাক কৈছে যে সেই মানুহজনে ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত আছে তে ষ্টাৰ্টিং পইণ্টৰ পৰা যদি কিমান দূৰত আছে এইটো আমি চাবলৈ যাওঁ তেনেহ'লে কোনটো ডিষ্টেঞ্চ হ'ব এতিয়া মানুহজনৰ ফাইনেল পজিশ্যন আৰু ষ্টাৰ্টিং পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো কোনটো হ'ব এইটো ডিষ্টেঞ্চ ঠিক আছে এইটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো ইয়াৰ পৰা ধৰক এই ডিষ্টেঞ্চটোক আমি কি ক'ম মানুহজনৰ ষ্টাৰ্টিং পইণ্টৰ পৰা ফাইনেল ডিষ্টেঞ্চ এইটো আৰু এইটো কিন্তু এতিয়া আমি এই ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম কালি আমি আপোনালোকক এটা ফৰ্মুলা শিকাইছিলোঁ সেই ফৰ্মুলাটো যদি চাই আমি এটা কি পাম ৰাইট এংগল ট্ৰাইংগল পাম ঠিক আছে ৰাইট এংগল ট্ৰাইংগলৰ আমি এটা ফৰ্মুলা লগাইছিলোঁ হয় নাই AC ইকুৱেল কিমান আছিলে AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ বাদ দিয়ক এতিয়া আপুনি যদি ভালদৰে মন কৰে মই এই বস্তুটো ইয়াত লিখি আছোঁ এনেকৈ কিমান গ'ল 2 কিলোমিটাৰ এইখিনি আছিলে আপোনাৰ 2 কিলোমিটাৰ ঠিক আছে 2 কিলোমিটাৰ এতিয়া এইখিনি যদি 2 হয় এইখিনি 3 হয় ইয়ালৈ কিমান হ'ব আমি ধৰি ইয়ালৈ এক্সটেণ্ড কৰি দিওঁ ইয়ালৈ কিমান হ'ব আৰে 2 + 3 এইখিনি ধৰক 5 কিলোমিটাৰ হৈ গ'ল এইখিনি হ'ল আপোনাৰ ইয়াৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ নাও এইখিনি যদি 5 কিলোমিটাৰ হয় তেনেহ'লে এইখিনি কিমান হ'ব এইখিনি 10 এইখিনি 2 মানে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 10 × 2 = 12 কিলোমিটাৰ তো এইখিনি হ'ব 12 কিলোমিটাৰ ঠিক আছে এই ডিষ্টেঞ্চটো হ'ব 12 কিলোমিটাৰ তাৰ ইনিচিয়েল পজিশ্যন আছিলে ইয়াত ফাইনেল পজিশ্যন আছিলে ইয়াত গতিকে ডিষ্টেঞ্চটো ইয়াৰ পৰা ইয়ালৈ আমি কেনেকৈ উলিয়াব পাৰিম এইটো ডিষ্টেঞ্চ ঠিক আছে তো আমি কি ফৰ্মুলা লগাইছিলোঁ সেইদিনাখন ইয়াৰ ধৰক এইটো যদি এ ধৰোঁ এইটো যদি চি পইণ্ট ধৰোঁ এ চি তাৰ কিমান হ'ব 5 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ তে কিমান 25 5 × 25 আৰু 12 কিমান 144 এইখিনি মনত ৰাখিব লাগিব তাৰপাছত এইটো কিমান হ'ব 25 + 144 169 এই 169 যদি আমি লিখোঁ কিমান আহিব 13 কিলোমিটাৰ গতিকে ষ্টাৰ্টিং পইণ্টৰ পৰা মানুহজন 13 কিলোমিটাৰ দূৰত আছে বুজিলে এইটো কেনেকৈ কৰিলোঁ অপশ্যনটো কোনটো হ'ব এনেকৈ মাৰি দিয়ক অ'কে নাও নেক্সট কুৱেশ্যন এই 4 নম্বৰ কুৱেশ্যনটো চাওক ইয়াত কি কৈছে যে মিচিং নাম্বাৰটো ইয়াতে
নাইকি অহা নম্বৰটো আপোনাক ফিল কৰিব দিছে কি কি আছে 200 104 56 32 20 ওকে ঠিক আছে আপুনি এতিয়া ভালদৰে ট্ৰেণ্ডটো মন কৰক এবাৰ যেতিয়া মন কৰিব গম পাব ইয়াত কি চলি আছে ইয়াত যদি আপুনি চাই দেখিব যে 200 104 ইয়াৰ মাজত ডিফাৰেন্স কিমান আছে 200 পৰা যদি আপুনি 104 মাইনাছ কৰে কিমান আহিব 200 মাইনাছ 104 আহি আছে আপোনাৰ 96 ইহঁতৰ মাজত ডিফাৰেন্স কিমান আহি আছে 96 আকৌ যদি চাই আপুনি 10456 ইয়াক যদি আপুনি মাইনাছ কৰে ইহঁতৰ মাজত ডিফাৰেন্স কিমান আহি আছে 104 মাইনাছ 56 কৰকচোন আপুনি 104 মাইনাছ 56 ইয়ালে কিমান আহি আছে 48 ঠিক আছে ইহঁত দুটাৰ মাজত আহিছে 96 ইহঁতৰ মাজত আহি আছে 48 এটা যদি চাই 56 মাইনাছ 32 56 মাইনাছ 32 যদি কৰে কিমান আহিব 4 1 আহিলে 2 24 ইহঁতৰ ডিফাৰেন্স আহি আছে কিমান 24 তাৰ পাছত 32 পৰা যদি আপুনি 20 মাইনাছ কৰে কিমান দেখিব এটো ডাইৰেক্ট 12 দেখা গৈ আছে হলে এতিয়া আপুনি ভালদৰে ট্ৰেণ্ডটো মন কৰক 96 48 24 12 ডিফাৰেন্সটো চাওক ইয়াৰ কি কিমান হয় 96 যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান আহে 48 48 যদি আপুনি 2 ডিভাইড কৰে কিমান আহে 24 24 যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান হয় 12 মানে ডিফাৰেন্সটো কেনেকৈ আহিছে ইয়াৰ যিমান এইটো আৰু ইয়াৰ মাজৰ যিমান ডিফাৰেন্স তাৰ আধা কাৰ হয় ইয়াৰ আৰু ইয়াৰ মাজৰ ডিফাৰেন্স বুজিছে ইয়াৰ ডিফাৰেন্সৰ আধা ইয়াৰ হয় আকৌ ইয়াৰ ডিফাৰেন্সৰ আধা এৰুদাৰ হয় আকৌ এইটোৰ ডিফাৰেন্সৰ আধা এইটো হয় 96 divided by 2 48 48 divided by 2 24 20 divided by 2 কিমান হল 12 এতিয়া এই নাম্বাৰটো কিমান হ'ব লাগিব এই নাম্বাৰটো এনেকুৱা হ'ব লাগিব যাতে এইটো আৰু ইয়াৰ ডিফাৰেন্সটো ঠিক আছে ইয়াৰ আৰু ইয়াৰ ডিফাৰেন্সটো কিমান হয় ইয়াৰ আধা 12 ৰ আধা কিমান 12 divided by 2 কিমান 6 হয় এতিয়া ইয়াৰ আৰু ইয়াৰ মাজৰ ডিফাৰেন্সটো 6 হ'বৰ কাৰণে ইয়াত কি হ'ব yes 14 অপচন কোনটো আছে yes অপচনত দিব পাহৰিছো অপচন হ'ব 14 ঠিক আছে বুজিলে 14 হলে কেনেকৈ মিলি গল চাওক 20 পৰা যদি আপুনি কিমান মাইনাছ কৰে 14 মাইনাছ কৰে কিমান আহিব 6 হলে কিমান হ'ব 12 ৰ আধা ওকে ঠিক আছে এটো এনসার এনেকৈ কৰিব লাগিব ভেৰি ভেৰি ইজি নমস্কাৰ আজিৰ ক্লাছত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন কৰিম আৰু এনেকুৱা কুৱেশ্যন এক্সামত আহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ ইমান বেছি টাফো চাব নালাগে ইমান বেছি ইজিও চাব নালাগে এনেকুৱা লেভেলৰ কুৱেশ্যনবোৰ আপোনাৰ আহাৰ সম্ভাৱনা আছে গতিকে মই হিন্টস দি যাম আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য টোটেল অফ এজেছ অফ আমাৰ আকবৰ এণ্ড এণ্টনি ইজ 80 years what was the total of their ages 3 years ago ইয়াত এইটোৱে কৈছে যে বৰ্তমান আজিৰ দিনটোত যদি চাই অমৰ আকবৰ আৰু এণ্টনিৰ যিমান বয়স আছে গোটেই তিনিজনৰ যদি বয়স আপুনি যোগ কৰি দিয়ে টোটেল কিমান হয় 80 বছৰ হয় ঠিক আছে আৰু কুৱেশ্যনটোত সুধিছে যে 3 বছৰ আগতে তেওঁলোকৰ বয়সৰ মুঠ কিমান আছিল আজিৰ পৰা 3 বছৰ আগত যদি তেওঁলোকৰ বয়স কেইটা আপোনালোকে যোগ কৰে কিমান বছৰ থাকিব এইটো একেবাৰে ক্লাছ 1 2 3 লেভেলৰ কুৱেশ্যন চাওক আজিৰ পৰা 3 বছৰ আগত গোটেই তিনিজনৰে কি হ'ব 3 বছৰ কম হ'ব ঠিক আছে গতিকে 3 বছৰ আগত যদি তেওঁলোকৰ টোটেল এজৰ সামটো লাগে যোগফলটো লাগে তেনেহলে কি কৰিব লাগিব আপোনালোকে তিনিওটাৰে 3 বছৰ টোটেল 80 ৰ পৰা মাইনাস কৰি দিয়ক তেতিয়া 3 বছৰ আগত তেওঁলোকৰ এজটো পাই যাব ঠিক আছে যদি বৰ্তমান হিহঁতৰ বয়সৰ সাম কিমান হয় 80 years হয় 3 বছৰ আগত কিমান হ'ব 3 বছৰ আগত তিনিজনে 3 বছৰকৈ কম আছিল হয়নে সো 3 ক্ৰস 3 কৰাৰ পাছত কিমান হ'ব 71 years 3 বছৰ আগত ইহঁতৰ বয়সৰ মুঠ বয়স আছিল কিমান 71 years ঠিক আছে তাৰ পাছত এইটো ইম্পৰ্টেন্ট কোৱেশ্চন আয়ুষ was born 2 years after his father's marriage আয়ুষ কি হৈছে বাপেকৰ বিয়াৰ 2 বছৰ পাছত আয়ুষৰ জন্ম হৈছে ঠিক আছে মনত ভালকে পইণ্টবোৰ নোট কৰি যাব his mother is 5 years younger than his father but 20 years older than Ayush who is 10 years old at what age did the father get married বাপেকে কিমান বছৰত বিয়া কৰিছিল প্ৰথম ভালদৰে মন কৰক আমাক প্ৰথম হিন্টটো কি দিছে হিন্টটো দিছে যে ধৰক আয়ুষৰ বাপেক আয়ুষৰ মাক আয়ুষৰ বাপেক আৰু মাকৰ বিয়া হোৱাৰ 2 বছৰ পাছত কাৰ জন্ম হৈছে আয়ুষৰ জন্ম হৈছে ঠিক আছে
আয়ুষ আমাক কাৰ বয়স আমি জানো আয়ুষৰ বয়স জানো বাকিবোৰৰ বয়স আমি উলিয়াব লাগিব বৰ্তমান আয়ুষৰ বয়স কিমান 10 বছৰ সেইটো মই ডাইৰেক্ট আছে 10 বছৰ আয়ুষৰ বয়স হৈছে 10 বছৰ কণ্ডিশ্যন কি দিছে যে মাক আয়ুষৰ মাক বাপেকতকৈ কিমান 5 বছৰ সৰু বাপেকতকৈ 5 বছৰ মাক সৰু আৰু আয়ুষতকৈ মাক 20 বছৰ ডাঙৰ ঠিক আছে বুজিলে আয়ুষৰ বয়স 10 আয়ুষৰ মাক 20 বছৰ ডাঙৰ আৰু বাপেকতকৈ 5 বছৰ সৰু আৰু বাপেক আৰু মাকৰ বিয়াৰ 2 বছৰ পাছত আয়ুষৰ জন্ম হৈছিলে গতিকে কিমান বয়সত পিতৃৰ বিয়া হৈছিলে মানে বাপেকে কিমান বছৰত বিয়া পাতিছিলে ঠিক আছে ইয়াত মই সলিউশনটো ধুনীয়াকৈ কৰি দিছো আপোনালোকে হেৰিটো গম পালে ন ট্ৰেণ্ডটো গম পালে এতিয়া চাওক যদি আপুনি চাই আমি কি জানো আয়ুষৰ প্ৰেজেন্ট এজ কিমান 10 বছৰ বৰ্তমান আয়ুষৰ বয়স 10 বছৰ আৰু আমি কি জানো আয়ুষৰ মাক আয়ুষতকৈ 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব যদি আয়ুষৰ বয়স 10 বছৰ হয় আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স হ'ব 30 বছৰ ঠিক আছে ন অসমীয়াটো লিখা আছে ধুনীয়াকৈ চাই যাব তাৰ পাছত আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব যদি আয়ুষৰ মাকৰ বয়স 30 বছৰ হয় আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ গতিকে কিমান হ'ব 35 years বৰ্তমান যদি চাই বৰ্তমান আয়ুষৰ বাপেকৰ বয়স কিমান 35 বছৰ এতিয়া আয়ুষৰ বয়স যদি এতিয়া 10 বছৰ হয় তেনেহলে আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব হল আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব 25 বছৰ হয় না আয়ুষ ফাদাৰ্স এজ এট দ্য টাইম অফ আয়ুষ বাৰ্থ 35 - 10 25 years বুজিছে আমি বাপেকৰ বয়সটো উলিয়ালো কাৰ ৰেফাৰেন্সত আয়ুষৰ ৰেফাৰেন্সত কাৰণ আয়ুষৰ বয়স 10 বছৰ আয়ুষতকৈ আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স কিমান হ'ব 30 বছৰ আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব কাৰণ আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ কিমান হ'ব 35 years আৰু আয়ুষৰ বাপেকৰ বয়স যদি এতিয়া 35 years হয় আৰু আয়ুষৰ বয়স যদি প্ৰেজেন্ট 10 বছৰ হয় তেনেহলে যেতিয়া আয়ুষ জন্ম হৈছিলে সেই সময়ত বাপেকৰ বয়স কিমান হ'ব 35 পৰা 10 মাইনাছ কৰাৰ কাৰণে কি পালো 25 years এতিয়া আমাক খুদিছিল কি বাপেকে কিমান বয়সত বিয়া পাতিছিলে কি হল আয়ুষৰ জন্মৰ সময়ত 25 বছৰ আছিলে আৰু আমি কুৱেশ্যনটোত কি পাইছিলো যে আয়ুষ আৰু আয়ুষৰ দেউতাকৰ বিয়াৰ পাছত মই বাপেক দেউতাক ইউজ কৰিছো একদম বেয়া নাপাব আমাৰ ভাষাত যিটো হয় সেইটোৱে ওলাই যাওঁ দেউতা বাপেক এনেকৈ কওঁ ঠিক আছে অকে অলপমান ইনফৰ্মেল হৈ গৈছে মই জানো চাওক আয়ুষৰ দেউতাকৰ বিয়াৰ 2 বছৰৰ পাছত যদি আয়ুষ জন্ম হৈছিলে তেনেহলে কিমান বয়সত আয়ুষৰ দেউতাকে বিয়া পাতিব 25 - 2 23 বছৰ বয়সত হল আছেনে আপোনাৰ yes 23 years oldত আয়ুষৰ দেউতাকে বিয়া পাতিছিলে একদম ইজি জাষ্ট আপোনালোকে ৰেফাৰেন্সটো লৈ আয়ুষৰ বৰ্তমান ৰেফাৰেন্সটো লৈ ফালে কৰি গলে হৈ গল লাষ্টত যদি আপোনালোকে এইটো কনফিউজ লাগিছে চাওক যেতিয়া আয়ুষ জন্ম হৈছিলে আয়ুষ জন্ম হোৱাৰ সময়ত 25 বছৰ আছিল বাপেকৰ কিন্তু আমাক কি সুধিছে বাপেকে কিমান বছৰত বিয়া পাতিছিলে আমি কি জানো বিয়া পাতাৰ 2 বছৰ পাছত আয়ুষ জন্ম হৈছিলে যদি 25 বছৰ বয়সত আয়ুষৰ জন্ম হৈছিলে তেনেহলে বাপেকে বা দেউতাকে কিমান বছৰ আগতে বিয়া পাতিব লাগিব 23 বছৰ আগত ঠিক আছে ওকে নাও অকমান ইনফৰ্মেল ৱৰ্ড ইউজ হৈছে গতিকে এইখিনি মাফ কৰি দিব কথাতে ওলাই গল ঠিক আছে বাট ওকে দিস ইজ এ ভেৰি important question the number of boys in a class is 3 times the number of girls which one of the following numbers cannot represent the total number of children in the class ইয়াত কি হৈছে এটা শ্ৰেণীত যিমান লৰা আছে ঠিক আছে সেই লৰাখিনি কি হয় ছোৱালীৰ 3 গুণ ঠিক আছে ধৰক যদি ছোৱালীৰ সংখ্যা x তেনেহলে লৰা সংখ্যা কিমান হ'ব 3x এটা ক্লাছত যিমান লৰা আছে সেইবোৰ কি হয় ছোৱালীৰ 3 গুণ এতিয়া কোৱেশ্চনটো খুদিছে which one of the following numbers cannot represent total number of children in the class ইয়াত থাকাৰ ভিতৰত সেই ক্লাছটোত কোনটো total number of student হ'ব নোৱাৰে এতিয়া আপোনালোকে চাওক মই কি কৈছিলো যে যদি ছোৱালীৰ সংখ্যা x হয় লৰা তাৰ 3 গুণ কিমান হ'ব 3x গতিকে total number of student কিমান হ'ব 4x বুজিছে নে total number of student কিমান থাকিব 4x এতিয়া 4x student থাকিবৰ কাৰণে ক্লাছটোত টোটেল কিমান মুঠতে কিমান ষ্টুডেন্ট থাকিব লাগিব যিবোৰ সংখ্যা 4 এৰে ডিভাইড হয় 4 এৰে ডিভাইড হোৱা সংখ্যাৰ ষ্টুডেন্ট নাম্বাৰ অফ ষ্টুডেন্টে সেই ক্লাছটোত
পসিবল হ'ব গতিকে ইয়াৰ ভিতৰত যদি আপুনি চেক কৰে তেতিয়াহ'লে পাব 42 টো 4 ৰে ডিভাইড নহয় আৰু এইটো হ'ব নোৱাৰে গম পালে কি কৈছে তলৰ কোনটো সংখ্যাই শ্ৰেণীটোৰ মুঠ শিশুৰ সংখ্যাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে which one of the following numbers cannot represent the total number of children in the class 48 কৰিব পাৰে নে yes 48 কৰিব পাৰে যদি 48 হয় আমি কি জানিম তাত যদি 12 জনী ছোৱালী আছে তেনেহলে লৰা কিমানটা থাকিব 36 টা লৰা থাকিব ওকে 44 যদি হয় কি হ'ব 11 জনী যদি ছোৱালী থাকে 33 টা কি থাকিব লৰা থাকিব কাৰণ যিমান ছোৱালী থাকে তাৰে 3 গুণ লৰা হ'ব কিন্তু 42 টো আপুনি যদি চাই 4x যদি আমি পাওঁ 4x হ'বলৈ হলে গোটেইটা সংখ্যা 4 ৰে ডিভাইড হ'ব লাগিব 42 ক আপুনি কৰিব নোৱাৰে গতিকে সেইটো হ'ব সলিউশনটো ধুনীয়াকৈ দিয়া আছে আমি যদি চাওঁ গাৰ্লৰ সংখ্যা x তেনে নাম্বাৰ অফ বয়জ কিমান হ'ব 3x দেন 3x plus x 4x total number of student গতিকে to find the exact value of x the total number of student must be divisible by 4 ওকে যেনেকৈ হলো আপুনি এটো কৰিব পাৰিব নিজে ভাবিলে হ'ল তাৰ পিছত এটো কোৱেশ্চন আমি অলপ পিছত কৰিম নাও এটো এটা ইম্পৰ্টেন্ট টুডে ইজ বৰুণ's বাৰ্থডে আজি বৰুণৰ বাৰ্থডে 1 year from today he will be twice as old as he was 12 years ago how old is বৰুণ today কি কৈছে আজি বৰুণৰ বাৰ্থডে আজিৰ পৰা এক বছৰ পিছত ধৰক এটো আজিৰ ডেট আজি হৈছে বৰুণৰ বাৰ্থডে কোৱেশ্চনটো কি কৈছে আজিৰ পৰা এক বছৰ পাছত আফটাৰ 1 year 1 year পাছত কি হ'ব বৰুণৰ বয়স 12 বছৰ আগৰ তুলনাত দুগুণ হ'ব ভেৰি সিম্পল এণ্ড ইন্টাৰেষ্টিং ধৰক বৰুণৰ বয়স আজি x ধৰক ঠিক আছে আজি যদি x হয় এক বছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 হ'ব ইয়াত সলিউশনটো কৰা আছে এবাৰ ধুনীয়াকৈ চালে গম পাব ঠিক আছে বৰুণৰ এজ আজি যদি x হয় তেনেহলে এক বছৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 কিন্তু কোৱেশ্চনটোত কি কৈছে যে after 1 year এক বছৰ পাছত he will be twice as old as he was 12 years ago 12 বছৰ আগত বৰুণৰ বয়স যিমান আছিল এক বছৰৰ পিছত তাৰ দুগুণ হ'ব ওকে এতিয়া এবছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 আৰু এক বছৰৰ পাছত x + 1 তাৰ বয়স কিমান কৈছে দুগুণ কিমান হ'ব 12 বছৰ আগত তাৰ যিমান বয়স আছিল তাৰ দুগুণ হ'ব এতিয়া x যদি আজি প্ৰেজেন্ট ইয়াৰ আজি যদি বৰুণৰ বয়স x হয় তেনেহলে 12 বছৰ আগত বৰুণৰ বয়স কিমান হ'ব x - 12 12 বছৰ আগত x - 12 হ'ব এটো এজ হৈছে তাৰ 12 বছৰ আগত বৰুণৰ বয়স ঠিক আছে বৰুণৰ বয়স এটো 12 বছৰ আগত গতিকে প্ৰশ্ন মতে 2 ইনটু মানে 12 বছৰ আগত বৰুণৰ যেটো বয়স আছিল তাৰ দুগুণ হ'ব কিমান এক বছৰ পাছত বৰুণৰ বয়স যিমান হ'ব x + 1 হৈছে বৰুণৰ বয়স আফটাৰ 1 year 2x - 12 হৈছে বৰুণৰ বয়স 12 বছৰ আগত গতিকে x as per আমাৰ প্ৰশ্ন মতে কি হৈছে x + 1 = 2x - 12 এটো যদি ভালদৰে আপুনি সিম্পলিফাই কৰে তেনেহলে কিমান হ'ব x = 25 অসমীয়াত ধুনীয়াকৈ ইয়াতে মই লিখি পেলে কৰি দিছো আপোনালোকে চালে নিশ্চয় বুজি পাব ওকে কিমান হ'ব 25 years তো বৰুণৰ যদি আজি বয়স কিমান যদি আজি খুদে আজিৰ সময়ত বৰুণৰ বয়স হৈছে 25 বছৰ এটো নকৰাকেও আপোনালোকে মুখটো উলিয়াব পাৰে কিন্তু তথাপিও প্ৰসেসটো মই শিকাই দিছো যাতে এনেকুৱা সেম টাইপৰ যদি কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰে নাও এটো কৈছে এই সিৰিজটো কমপ্লিট কৰিব দিছে এটো একেবাৰে ইজি 125 80 45 20 ইয়াত যদি আপুনি ভালদৰে প্যাটাৰ্নটো চাই 125 ৰ পৰা 80 হলে কৈছে -45 কৰিছে 80 ৰ পৰা 45 -35 কৰিছে 45 ৰ 20 কিমান হৈছে -25 হৈছে নেক্সটটো কি কৰিব লাগিব ইয়াৰ পৰা যদি আহে -15 কৰিব লাগিব নে -15 কৰাৰ লগে লগে কিমান হ'ব yes 5 ইয়াত হ'ব 5 বুজিছে ন কেনেকৈ হ'ল ডিফাৰেন্সটো চাব 45 35 25 আৰু ইয়াত 5 ৰ লগে ইয়াৰ মাজৰ ডিফাৰেন্স কিমান হৈ গ'ল -15 এটো ধুনীয়াকৈ লিখা আছে এটো কৰিম ৰব তাৰ আগত এটো কৰি লওঁ ইয়াত চাওক 58965423 89654237 89654423 965423 নেক্সট টু কি হ'ব ইয়াত সিম্পল বস্তু ইয়াত যদি ভালকে মন কৰে চাব ইয়াত এই যেটো আছে এক্সাক্ট ইয়াত বহাইছে খালি কি নাই ইয়াত 5 টো কাটিছে 5 টো কাটি ইয়াক ইয়ালৈ লৈ আহিছে বাকি সব ঠিকে আছে আকৌ এইটো যদি চাই
ইয়াত কি কৰিছে 7 টো কাটিছে 7 টো কাটি একজেক্ট ইয়াত লৈ আহিছে আকৌ ইয়াত যদি চাই একো চেঞ্জ কৰা নাই ইয়াত কি কাটিছে 8 কাটিছে 8 কাটি আকৌ ইয়াত কি কৰিছে ডাইৰেক্ট লৈ আহিছে 965 ঠিক আছে 8 কাটি লৈ আহিছে মানে আপুনি ভালদৰে মন কৰিব এবাৰ যদি ফ্ৰন্টৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰিছে সেকেন্ড টাৰ্মত কি কৰিছে লাষ্ট নাম্বাৰটো ডিলিট কৰিছে আকৌ ইয়াত যদি আপোনাৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰি ফালে ইয়াত হৈছে তেনেহলে ইয়াত যেটো সংখ্যা বহিব তাত কি হ'ব ইয়াত আকৌ ফাৰ্স্ট হৈছে ইয়াত আকৌ লাষ্ট নাম্বাৰটো ডিলিট কৰি ডাইৰেক্ট ইয়াতে বহি যাব গতিকে কি হ'ব ইয়াত 96542 আছে নে 96542 yes এটো হ'ব বুজিছে কি কৰিছে এবাৰ যদি ফ্ৰন্টৰটো ডিলিট কৰিছে তে নেক্সট সংখ্যাটোৰ লাষ্টৰটো কৰিছে আকৌ ফ্ৰন্ট কৰিছে আকৌ লাষ্ট কৰিছে ওকে বাস এটো ট্ৰেন্ডৰে গৈ আছে তাৰ পাছত এটো অলপ সময় ৰব ইয়াৰ অকমান টুইষ্ট আছে বাকি এটো কৰক এটো ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চন আহিব ইয়াত কি আছে ফ্লো ৰিভাৰ ষ্টেগনেন্ট কি হ'ব এতিয়া ইয়াত ধুনিয়াকৈ মই লিখি থৈছো as the water of a river flows similarly water of a pool কি হ'ব ষ্টেগনেন্ট হ'ব যদি নদীৰ পানী বৈ যায় তেনেহলে পুখুৰীৰ পানী কি হ'ব স্থবিৰ হৈ ৰব গতিকে মিলাই চাব ফ্লো মানে নদীৰ পানী পুনৰ ফ্লো হয় তো ষ্টেগনেন্ট কি হ'ব পুল ঠিক আছে ৰেইন ওয়াটাৰটো পৰি ফেলে কি হয় ফ্লো হয় স্ট্ৰীম মানে কি স্ট্ৰীম ফ্লো হয় কেনেলতো পানী ফ্লো হ'ব পাৰে কিন্তু পুখুৰীৰ পানী কি হয় ষ্টেগনেন্ট স্থবিৰ হৈ থাকে ওকে নাও পিকক ইন্ডিয়া দেন বিয়াৰ কি হয় পিকক কি হয় ইন্ডিয়াৰ নেশনেল বাৰ্ডছ হয় আৰু তেনেকে বিয়াৰ কি হয় ৰাছিয়াৰ ভালুক ৰাছিয়াৰ কি হয় নেশনেল এনিমেল হয় তাৰ পাছত এটো ইম্পৰ্টেন্ট চাওক ইয়াত আছে নেশন এন্টিনো হাংগ্ৰি তাৰ পাছত নেক্সটটো কি হ'ব একদম ইজি ইয়াত যদি আপুনি চাই টি আই সেম আছে ইয়াত কি কৰিছে নেশনটো এন এ টি আই ও এন ত কি হৈছে এ টো ইয়াত লৈ গৈছে ওকে এন টো ইয়াত আনিছে দেখিছে এ এন তাৰপিছত ও এন টো কি কৰিছে ও টো ইয়াত লৈ গৈছে এন টো ইয়াত আনিছে কি হৈ আছে এ এন টি আই এন ও গতিকে এটো সেম কৰক এন জি মাজত হেৰি ৰাখক কনস্ট্যান্ট ৰাখক ঠিক আছে এন জি এটোতো হ'বই নোৱাৰে দুটা প্ৰথমে আপুনি কাটি দিয়ক এন জি মাজত ৰাখি কি কৰক ইউ টো ইয়াত লৈ যাওক এইচ টো ইয়াত লৈ আহক হল ইউ এইচ এন জি ওয়াই টো ইয়াত লৈ আহক ওয়াই আৰ টো ইয়াত লৈ আহক ওয়াই আৰ কোড আছে এটো চাওক ইউ এইচ এন জি ওয়াই আৰ এটো অপশন বি ইয়াত ধুনিয়াকৈ বুজা হৈ আছে আপোনালোকে চালে বুজি পাব তাৰ পাছত নেক্সট কোৱেশ্চন আই মায়োপিয়া দেন টিথ কি হ'ব কি হয় জানা মায়োপিয়া এটা চকুৰ ৰোগ হয় গতিকে টিথৰ দাঁতৰ এটা ৰোগ হৈছে কি পায়েৰিয়াটো হৈছে দাঁতৰ ৰোগ এইখিনি এনেকৈ মনত ৰাখিব লাগিব ঠিক আছে ইয়াত অসমীয়া ইংলিছ কৰি নাথাকিব কাৰণ এনেকুৱা কোৱেশ্চন ঠিক আছে মই ট্ৰান্সলেট কৰি দিম তথাপিও নিদিব পাৰে ঠিক আছে কোৱেশ্চনত ডাইৰেক্ট এনেকৈ দিব পাৰে আপুনি জানে নে নাজানে টাৰ্মটো সেইটো আহিব পাৰে ঠিক আছে আই মায়োপিয়া টিথ পায়েৰিয়া ওকে মায়োপিয়া হৈছে চকুৰ বেমাৰ আৰু পায়েৰিয়া হৈছে দাঁতৰ বেমাৰ নাও কনফাৰেন্স চেয়াৰমেন নিউজ পেপাৰত কি হ'ব এতিয়া এখন কনফাৰেন্সৰ হেডটো কি হয় চেয়াৰমেন হয় ঠিক আছে কনফাৰেন্সৰ হেড কি হয় চেয়াৰমেন হয় গতিকে এখন নিউজ পেপাৰৰ হেড কি হ'ব এডিটৰ ওকে ইয়াত হ'ব এডিটৰ ইয়াত লিখা আছে চালে পঢ়ি চালে বুজি পাব নাও মাইক্ৰোফোন লাউড দেন মাইক্ৰোস্কোপ কি হ'ব মাইক্ৰোফোন লাউড মানে মাইক্ৰোফোনে কি কৰে সৰু ধ্বনি এটা কি কৰে ডাঙৰ কৰি পেলাই কি কৰে সাউন্ডটো হেৰি কৰি পেলাই হয় না তেনেকে মাইক্ৰোস্কোপে কি কৰে এটা সৰু বস্তু ম্যাগনিফাই কৰি ডাঙৰ কৰি দিয়ে গতিকে মাইক্ৰোফোন